আহিছে নে সকলো? আহিছে নে? স্যার হয় আছে ন? কিমান আছে? 17 আজিতো সকলো থাকিব লাগিব। আজি একচুৱেলি মই দুইটা পেপাৰৰ দুটা ইম্পৰ্টেণ্ট কণ্টেণ্ট মই কভাৰ আপ কৰিম। হ'ব? ওকে স্যার মোৰ বৰ্ডখন দেখা পোৱা গৈছে নে? হয় দেখিছো ঠিকে আছে? দেখিছো স্যাৰ দেখিছো আৰু স্যাৰ আজি অকণ লাইটিং চাইটিঙো কৰি দিছো। মানে টিচিঙত এইবোৰ বিষয়েও অলপ মেটাৰ কৰে, তেতিয়া পঢ়াই ভাল লাগে। ঠিকে আছে, চব চাউণ্ড টাউন আচ্ছা এভৰিথিং অ'কে? হয় স্যাৰ ঠিক আছে স্যার ঠিক আছে, ষ্টাৰ্ট কৰো। আজি ষ্টাৰ্ট কৰিম মই। ঠিক আছে, আমি আজি পঢ়াম এটা ইম্পৰ্টেণ্ট বস্তু মই লৈ আহিছো। এইটো হৈছে এলিমেণ্টছ অফ লেংগুৱেজ এণ্ড ফাংচন অফ লেংগুৱেজ, আৰু লগতে থাকিব প্ৰিন্সিপলছ অফ লেংগুৱেজ টিচিং। এই তিনিটা কণ্টেণ্ট মই আজি কভাৰ আপ কৰিম, আৰু ইট ইজ ইম্পৰ্টেণ্ট ফৰ LP, UP, if you want to go for upper competitive TET related examination, CTET, and even for state high school TET, even for other examination related to teaching. ঠিক আছে? So, elements of language. একদম very simply হা, কথাবোৰ একদম আপোনালোকে simply ল'ব। ইমান ডাঙৰকৈ কিতাপত থাকে, সেইবোৰকে আমি অকণমান simply বুজিম। এতিয়া যিকোনো এটা বস্তুৰে, যিকোনো এটা অবজেক্টৰে কিছুমান শাখা প্ৰশাখা থাকে, হয়নে নহয় বাৰু? চাপোজ গছজোপা যদি আমি পৰিকল্পনা কৰো, if we imagine a tree, we have trunks, we have leaves, we have branches, we have roots. এইবোৰ আমি যদি ঘৰ এটা পৰিকল্পনা কৰো, ঘৰটোত বিভিন্ন ধৰণৰ বস্তু থাকে, হয়নে নহয় বাৰু? খুঁটা দিলো, আমি চিলিং দিলো, আমি ৰুফ দিলো, আমাক উডছ লাগিল, ডোৰ লাগিল। In the same way, we need some elements of language. আৰু লেংগুৱেজ যিহেতু ইমান এটা মানুহৰ এটা ইম্পৰ্টেণ্ট বস্তু, আমাৰ ছ'চিয়েল লাইফৰ আটাইতকৈ ডাঙৰ, আমি যাৰ কাৰণে ছ'চিয়েবল হলো, আমি যে ছ'চিয়েবল, আমি যে ছ'চিয়েল, এই যিটো ছ'চিয়েবিলিটি, হয়নে নহয়, এই বস্তুটো আমাক কিন্তু এটা বস্তুৱে দিছে, সেইটো হৈছে লেংগুৱেজ। নহবা আমিও এনিমেলৰ নিচিনা হ'ব। গতিকে লেংগুৱেজ যেতিয়া থাকিব, মানুহ সামাজিক হ'ব। লেংগুৱেজ যেতিয়ালৈকে থাকিব, মানুহ কি হ'ব বাৰু? চিভিলাইজ হ'ব, মানুহ কমিউনিকেবল হ'ব, অৰ্থাৎ এক্সচেঞ্জ কৰিব পাৰিব। এইবিলাক বস্তু মনত ৰাখিব। এতিয়া মই কওঁ সকলো বস্তু এলিমেণ্টছ থাকে, লেংগুৱেজ এলিমেণ্টছ থাকে। এতিয়া লেংগুৱেজৰ এলিমেণ্টছটো আমি অকণমান ফনলজিকেলি জানিম, অৰ্থাৎ আমি কিহৰ পৰা জানিম? আমি ধ্বনিগতভাৱে জানিম। ফনলজিকেলি আমি ফনেটিক্স ৱৰ্ডটো পাইছো, আমি ফনিমছ ৱৰ্ড পাইছো, আমি চাউণ্ড পাইছো, সেইবোৰৰ বিষয়ে একদম চিম্পলি বুজাই দিম, যাতে আপোনালোকে পৰীক্ষাত আহিলে কেটচ আপ কৰিব পাৰে, চাপোজ এটা আইডিয়া কৰিব পাৰে এইটো এইটো হ'ব। ঠিক আছে, এতিয়া আমি কওঁ এলিমেণ্টছ অফ লেংগুৱেজ। প্ৰথমে আহি গ'ল, আমি লেংগুৱেজ কাক কয় আমি ক'লো, হয়নে? লেংগুৱেজ ইজ মিনছ অফ কমিউনিকেশ্যন, মিনছ অফ চেন্সফুল কমিউনিকেশ্যন, having response, having activation, having production, having interaction, having acquaintance, এই সকলোবোৰ মিলি লেংগুৱেজ। ঠিক আছে, এতিয়া আমি যাম এলিমেণ্ট। এলিমেণ্টছৰ ভিতৰত আমি প্ৰথম আমি এটা কথা কৰিবই লাগিব, সেইটো হৈছে কি বাৰু? যে ফনলজি। ঠিক আছে, আমি কৰিম ফনলজি হা, ফনলজি। এতিয়া ফনলজি ৱৰ্ডটো পাইছেনে বাৰু? এতিয়া আপোনালোকৰ টেটতে আহিলে ফনলজি ইজ ৰিলেটেড টু whom, related to which the objects, এনেকৈ যদি আহে আমি ফনলজি মানে আমি গম পাম য'ত ষ্টাডিজ এবাউট চাউণ্ডছ, যিটোৱে আমাৰ চাউণ্ড আৰু যিটো মানে কম্বিনেশ্যন হয়, সেইটো হৈছে ফনলজি। অৰ্থাৎ ষ্টাডিজ হাউ চাউণ্ডছ কম্বাইন, অৰ্থাৎ বিভিন্ন ধৰণৰ ধ্বনি কেনেকে আমি একলগ কৰো, কেনেকে আমি কম্বাইন কৰি এটা সম্পূৰ্ণ উচ্চাৰণ সৃষ্টি কৰো, সেইটো হৈছে ফনলজি। আৰু ডিফাৰেণ্ট মিনিং সৃষ্টি কৰে। ফনলজি হৈছে এটা ষ্টাডি যি কম্বাইন কৰে, কি কম্বাইন কৰে? চাউণ্ডছ বিলাকক কম্বাইন কৰে।
আৰু আমি জানো যে আমাৰ এতিয়া আমি কেইটা 44টা সাউন্ডৰ কথা পাতিম ইংলিশ এলফাবেটত কেইটা সাউন্ড আছে 44টা 44. yes এই 44টা সাউন্ড আছে আৰু এই 44টা সাউন্ডক কম্বিনেশন কৰা যি বিজ্ঞান সেইখনকে আমি ফনোলজি বুলি কওঁ ফনেটিক্স বুলি কওঁ ঠিক আছে অৰ্থাৎ ভাষা বা ধ্বনি বিজ্ঞান আমি তেনেকৈ ভাবিব পাৰোঁ তাৰ পিছত আমাৰ ফনোলজিৰ পাছত আমাৰ এলিমেন্টছ আহি গ'ল ফনেম ফনেম এই যেটো স্মলেষ্ট ইউনিট অফ সাউন্ড সাউন্ডৰ একদম আটাইতকৈ যেটো সৰু সেইটোকে ফনেম বুলি কোৱা হয় বা যিবিলাক সাউন্ডৰ এটা এটা যিবিলাক সৰু সৰু যেটো লেটাৰ সেই লেটাৰবোৰক আমি এটা এটা সাউন্ডক আমি ফনেম বুলি কওঁ এতিয়া আমাৰ 44টা কি আছে ফনেমছ আছে 44টা আমাৰ ফনেমছ আছে ফনেমছ মানে কি সৰু সৰু ধ্বনি ঠিক আছে কেনেকুৱা ধ্বনি এতিয়া এ টো এটা কি হল ফনেমছ হল মানে নহয় তাৰ পিছত চোৱা পি বা বি সি ডি এইবোৰ ফনেমছ এতিয়া যদি আপোনালোকৰ কোৱেশ্চন আহে সো ফাইন্ড আউট দা ফনেমছ ফ্ৰম দা গিভেন বক্স এটা বনাই দিলে আপোনালোকক এ বি সি ডি দিলে কৰবাত ৰেড কেট মেট ডগ এনেকৈ দিলে আপোনালোকক ক'লে যে ফনেমছটো বচাওক বাছি দিয়ক তে ফনেমছ মানে কি কনসেপ্টটো বনাই লওক ফনেমছ মানে হৈছে এই যে 44টা 44 নাম্বাৰছ অফ আমাৰ যি সাউন্ড আছে সেই সাউন্ডছৰ এটা এটা স্মলেষ্ট ইউনিট এটা এটাক আমি ফনেমছ বুলি কওঁ ইংৰাজী ঠিক আছে স্মলেষ্ট ইউনিট অফ সাউন্ড কনসেপ্ট ক্লিয়াৰ এ বি সি ডি এ পি সি এইবোৰ হৈছে এটা এটা ফনেম এইটো এটা ফনেম এইটো এটা ফনেম এইটো এটা ফনেম ঠিক আছে ফনেমটো বুজি পালে এতিয়া আহি গ'ল আমাৰ আৰু এইটো কথা মনত ৰাখিব এতিয়া ঠিক আছে ফনোলজি হল ফনেম হল এবাৰ আহি গ'ল আমাৰ মৰফোলজি বা মৰফৰ্মছ বুলি কওঁ মৰফৰ্মছ হয়নে মৰফেম বা মৰফোলজি মৰফেমছটো আছে words এতিয়া কোৱেশ্চন আহিব মৰফৰ্মছ কিহৰ লগত ৰিলেটেড words ফনেমছ কিহৰ লগত ৰিলেটেড letters এইবিলাক লেটাৰ আৰু মৰফৰ্মছটো words ৰ লগত ৰিলেটেড আৰু মৰফৰ্মছটো কি বুজায় smallest unit of meaning smallest unit of sound smallest unit of meaning ঠিক আছে smallest unit of কি বাৰু meaning অৰ্থাৎ কথাটো এনেকুৱা হা আমি ফনেম পালো আগত ফনোলজি হৈছে গোটেই সাউন্ডৰ যেটো বিজ্ঞান ফনোলজি তাৰপিছত আমি ফনেম পালো ফনেম মানে এই 44টা সাউন্ড এটা ডিপথং থাকিব আমি পিছত কম এই সাউন্ড বিলাকক এটা এটাকে আমি ফনেম বুলি কম ইংৰাজী আৰু এই ফনেম কিটা যেটা লগ হ'ব একেলে কম্বাইন হ'ব সেইটো হৈছে মৰফিম অৰ্থাৎ আমি এ আৰু বি লগাই দিলো হয়নে বা আমি এ লগত ডাবল পি লগাই দিলো এল ই লগাই দিলো এপল হৈ গ'ল হয়নে সৰি মানে মোৰ বেছি হৈ গ'ল বৰ্ড হা এইটো নহব এইটো আমি দুটা লেটাৰকে আমি প্ৰথম কম হা ডাবল লেটাৰ হ'ব মিনিংফুল ৱৰ্ড হ'ব তেতিয়া হ'ব এতিয়া বেট কেট ৰেড ডগ এইবিলাক হৈ গ'ল মৰফেম হৈ গ'ল এইটো ফনেম হ'ল এইটো মৰফেম হ'ল এইখিনিকে বুজি পাইছে ঠিকে আছে নে হয় স্যার ঠিকে আছে বুজি পাইছে ঠিক আছে এইখিনিকে হৈ গ'ল আমি এতিয়া হা বুজি পাইছো ধুনীয়াকে বুজি পাইছা ফনেম স্যার আপুনি যে কোৱেশ্চন বিলাক আপডেট কৰিছে এইবিলাক অলপ হেৰি কৰিবনে নটিফিকেশনত যে আপলোড দিলে এইবিলাক সলভ কৰি দিবনে সলভ কৰি দিম এতিয়া এদিন আছো মাজে মাজে মই সলভ কৰিম হা সেইটো মানে একচুয়ালি আমাৰ মই যিমানখিনি চেপ্টাৰ পঢ়াও কন্টেন্ট পঢ়াও সেইখিনি মই দি দিওঁ নহয় ঠিক আছে গতিকে এইখিনিকে ঠিকে আছে নে বুজি পোৱা গৈছে নে বাৰু আগবাঢ়ো মই মানে ক্লিয়াৰ আপোনালোকক কোৱেশ্চন কেনেকৈ আহিব চাওক ফনেমটোৰ ওপৰত কনসেপ্ট আহিব পাৰে ফনেম কি স্মলেষ্ট ইউনিট অফ কি স্মলেষ্ট ইউনিট অফ সাউন্ড smallest unit of sound smallest unit of meaning তেনেকে নাহিব পাৰে এনেকে আহিব letter is related to which elements of language letter to কিহৰ লগত related তেতিয়া আমি ফনেম লিখিম word to কিহৰ লগত related মৰফেম টো লিখিম তেনেকে আহিব গতিকে এইটো কনসেপ্ট ক্লিয়াৰ sir এইখিনি বস্তু phony বহুত কনফিউজিং হা বাকিটো আমাৰ
ইংলিছৰ ভয়েস নেৰেশন টেন্স এইবোৰ ইমান প্ৰবলেম নাই আমি শিকাই দিম এইখিনি মানে অলপ খুব কেয়াৰফুলি পঢ়ক দেই বহুত ইম্পৰ্টেন্ট স্যার ফনিমটো যে কাৰণ পঢ়াইছে এইখিনি আপুনি নাজানাকে বহুতে টেটো পাছ কৰে বাৰু হা কিন্তু মই ভাবো এজন মানে ল্যাঙ্গুৱেজৰ টিচাৰ হ'বলৈ এইখিনি জানাটো খুব প্ৰয়োজন বহুতে পাছ কৰি দিয়ে কাৰণ এইখিনিত কিমান আহে 3-4-5 মাৰ্ক কিবা এটা আহিব কিন্তু এইখিনি ইম্পৰ্টেন্ট নহয় ঠিক আছে তাৰ পিছত চাওক মৰফেম হৈ গ'ল তাৰ পিছত আমি পঢ়িম সিমেন্টিক এতিয়া সিমেন্টিকটো কি হ'ব সিমেন্টিকটোৱে সদায় মিনিং বুজায় ষ্টাডি অফ words meaning বা study of meaning যে মিনিংৰ যেটো স্টাডি বা ওয়ার্ড মিনিংৰ যেটো স্টাডি তাক একেলগে আমি সিমেন্টিক বুলি কওঁ অৰ্থাৎ আমি আগতে ফনিমছত কি পালো এ পালো মৰফেমত কি পালো ওয়ার্ড পালো মরফেমত ওয়ার্ড পাইছো ওয়ার্ড সিমেন্টিকত এটা সেন্টেন্স হ'ব ডগ হ'ল এটা সিমেন্টিকত কি হ'ব আই গো টু স্কুল I go to school. It is question ahile enekwa eta sentence dile je identify korok I go to school is it semantic is it phoneme or is it morpheme এটা আমি কম যে it is semantic semantic মানে কি study of meaning study of word meaning or যেটো study কৰা যায় এটোকে আমি semantic বুলি কোৱা হয় যত আমাৰ কমপ্লিট মিনিং থাকে ইয়াত আগতে ডগ এটা আছে কাৰ ডগ কি কোনো মেনশন নাই ইয়াৰ আগত ডি এটা আছিলে আৰু মেনশন নাই ইমান মানে সেন্সটো নাই ইয়াত ডাইৰেক্ট কৈছে আই গো টু স্কুল এটা কমপ্লিট মিনিং হৈ গ'ল যেতিয়া মিনিংৰ ওপৰত কথা ক'ব তেতিয়া সিমেন্টিকৰ কথা আহিব আৰু বহুত এক্সাম্পল হ'ব আই ভিজিটেড ইয়োৰ স্কুল আই ক্যান গো টু মিট ইউ আই এম গোইং টু রাইট এ বুক I am going to visit your office. So these all are included in the segment of semantic, the group of semantic. Semantic or group of group. Next to I will be syntax. Sir. The semantic of syntax. Syntax to ki hobo? Syntax to kintu bracket or likhi lobo structure. Syntax to meaning of bracket of thakibo structure very important semantic of palu meaning word meaning আৰু syntax of thakibo structure অৰ্থাৎ syntax মানে হৈছে যেটো মানে যেতিয়া বাক্যৰ বা মানে ল্যাঙ্গুৱেজৰ যিবিলাকত কি থাকে ফ্ৰেজ থাকে স্ট্ৰাকচাৰ থাকে যেটো কমপ্লিটলি বেসড অন রুলস syntax to complete rules ৰ ওপৰত পৰে এটো আমি এনে কৰিব নোৱাৰো ঠিক আছে কমপ্লিট যেতিয়া রুলস বুজাব এটা গ্রামারত তাক আমি সিনট্যাক্স বুলি কম যে আমি কম যে মানে হি ইজ উইক ইন সিনট্যাক্স তাৰ মানে হি সিনট্যাক্সত উইক হি ক্যান কম্পোজ সেন্টেন্সেস হি ক্যান স্পিক মিনিমাম সেন্টেন্সেস বাট হি ইজ উইক ইন সিনট্যাক্স মানে ইটো বিনা এই যেটো ফরমেশন অ্যাকর্ডিং টু বা বাই ওবেইং রুলস এন্ড রেগুলেশনস অফ ল্যাঙ্গুৱেজৰ রুলস আৰু ৰেগুলেশন মানি পেলাই যিকোনো এটা মানে ভাষা প্ৰয়োগ কৰাটো হৈছে syntax আৰু syntax to কি থাকিব চাও s + v + o হ'ব এটো এটা রুলস হয় না নহয় স্ট্রাকচার হয় না নহয় সাবজেক্ট ভার্ব অবজেক্ট I call এটা বিরাট বালা মই তেওঁ মাতিছো I call him I to হৈ গল সাবজেক্ট call to হৈ গল ভার্ব him to হৈ গল অবজেক্ট গতিকে যেতিয়া s + v + o মিলিছে অৰ্থাৎ এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰেল যেটো কথা ল্যাঙ্গুৱেজৰ হেতু সিনট্যাক্সত পৰে তাৰ উপৰি ফ্ৰেজ ক্লজ এই সকলোবোৰ কিন্তু সিনট্যাক্সত পৰে তো বুজি পাইছে নে সিনট্যাক্স মানে স্ট্ৰাকচাৰ সিমেন্টিক মানে ওয়ার্ড মিনিং আৰু মৰফেমস মানে হৈছে কি মৰফেমস মানে কি হৈছে স্টাডি অফ Words. মৰফেমস কি কোৱাচোন মই জাস্ট কৈ দিলো স্যার এই ফনিমটো যে হলো হা স্যার ফনিমটো যে আপুনি Phoneme- ক'লে স্মল ফনিমটো অলপ letter হয়, বুজাই দিয়কচোন ভালকে small. ক্লিয়াৰকে কৰি ফনিম টু বুজাই দিয়ক স্মলেষ্ট ইউনিট অফ সাউন্ড সাউন্ড আৰু নহয় আপুনি ফনিমৰ আমাৰ যে অলৰেডি আৰু এটা 44টা দিলে sound যে আছে। লেটাৰছ হা 44টা সাউন্ড আছে আপুনি আৰু এটা দিলে যে ফনিমত আৰু এটা লেটাৰছ বুলিও লিখি দিলে আমি এটা সাউন্ড ক্লিয়াৰ কৰিম নে লেটাৰছ ক্লিয়াৰ কৰিম ফনিমছত
ফনিমছত ফনিমছত আপুনি আমি এটা লিখি দিলে যে লেটাৰ্ছ মানে শুনক ফনিমছত জেনেৰেলি আমাৰ সাউন্ডৰ লগত হয় কিন্তু কেতিয়াবা টেটত অ। এনেকুৱা ধৰণে সোধে যে লেটাৰ্ছৰ লগতো ফনিমছ ৰিলেটেড কাৰণ সাউন্ড বিলাক কিন্তু লেটাৰেই কথা বুজি পাইছা নাই সাউন্ডটো নিজে হ'ব নোৱাৰে এতিয়া আমাৰ এই সাউন্ড sound আহিলে শুদ্ধ লিখিম নে লেটাৰ্ছ আহিলে শুদ্ধ লিখিম সাউন্ড আহিলেও শুদ্ধ লেটাৰ আহিলেও শুদ্ধ সাউন্ড বুলি ক'লেটো ফনিম সেইটো স্মলেষ্ট ক্লিয়াৰ ইউনিট হয় হা আৰু যদি লেটাৰ বুলি ফনিমছ থাকে এটা ব্ৰেকেটত তেতিয়া ফনিমটো শুদ্ধ বুজি পাইছেনে ঠিক আছে আৰু ফনলজিটো সাউন্ডতে পৰিব ফনিমটো সাউন্ডত ফনলজিটো পৰিব গোটেই আকৌ ফনল সমস্ত yes entire study of this alphabetic sounds গোটেই সমস্ত যেটো সাউন্ডৰ প্ৰক্ৰিয়াটোকে ফনলজি বুলি কোৱা হয় ফনলজি আৰু যেটো সাউন্ড বুলি আমি ক'লে এটোটো ক্লিয়াৰ হ'ল কিন্তু আপোনাৰ ফনলজি মানে ফনিমটো সাউন্ড সমগ্ৰ ক'লে আৰু প্ৰক্ৰিয়াটো ফনিমটো হৈছে এটা স্মলেষ্ট ইউনিট সৰু সৰু ইউনিট a to b to এই যিবিলাক সাউন্ড হয় c to b to p to বুজি পাইছানে এই স্মলেষ্ট ইউনিট বিলাক ফনিম আৰু গোটেইখিনিকে একেলগে ফনলজি বুলি কোৱা যায় ঠিক আছে তাৰপিছত মৰফেমটো বুজি পালে মৰফেমটো হৈছে মিনিং ঠিক আছে এইটো তাৰপিছত বুজি পাইছো সিমেন্টিকটো হৈছে Word meaning. সিমেন্টিকটো হৈছে আপোনাৰ ওয়ার্ড মিনিং কিন্তু মৰফেমটোৰ লগত Word. ওয়ার্ড জড়িত আৰু সিমেন্টিকটোৰ লগত কমপ্লিট ওয়ার্ড মিনিং I go to school I visited temple I visited here there এনেকুৱা বিভিন্ন সেন্টেন্স গোটেইখিনিকে সিমেন্টিক্স বুলি কোৱা যায় আৰু সিনট্যাক্সটো হৈছে বিৰাট লজিক্যাল আৰু বেসড অন স্ট্ৰাকচাৰ বুজি পাইছো ফ্ৰেজ এতিয়া আমাৰ সাবজেক্ট ভার্ব অবজেক্ট এই যে আমি যেটো স্ট্ৰাকচাৰেল এটোত আমাক কি বুলি কোৱা যায় সিনট্যাক্স বুলি কোৱা যায় বুজি পাইছানে তাৰ পিছত আমাৰ পাইছো লাষ্ট বুজি। যেটো আমাৰ এলিমেন্টস আছে সেইটো হৈছে প্ৰেগমেটিক্স এতিয়া আমি প্ৰেগমেটিক্সটো কথা কম প্ৰেগমেটিক্সটো শুনিছানে নাই প্ৰেগমেটিক্সটো হৈছে প্ৰেগমেটিক্সটো হৈছে মানুহে যেতিয়া কমিউনিকেশন কৰে how people use language to communicate and meaning in context of discourse মানে আলোচনাত আমি যেনেকে ধৰণে কমিউনিকেট কৰো সেই গুটিবোৰকে আমি প্ৰেগমেটিক্স বুলি ক'ব পাৰো এতিয়া আমাৰ ইয়াৰ আগত আমি স্ট্ৰাকচাৰ ইউজ কৰিলো মানে সিনট্যাক্সত আছে প্ৰেগমেটিক্স মানে আছে আমি যেতিয়া ফনিমছ জানিলো আমি যেতিয়া মৰফেমছ জানিলো আমি যেতিয়া সিমেন্টিক্স জানিলো আমি যেতিয়া সিনট্যাক্স জানিলো তাৰ পিছত আমাৰ কাম হৈ গ'ল প্ৰেগমেটিক্স অৰ্থাৎ আমি সকলোবোৰ ইউজ কৰি আমি কি কৰিব পাৰো এটা গুড কমিউনিকেশন কৰিব পাৰো এই সমগ্ৰ প্ৰক্ৰিয়াটোকে প্ৰেগমেটিক্স বুলি কোৱা যায় বুজি পাইছানে সাপোজ আমাৰ প্ৰেগমেটিক্সবোৰ এনেকুৱা হয় সাপোজ আমি কথা পাতোতে আমি কেনেকুৱা ধৰণৰ ওয়ার্ড ইউজ কৰো যে কাৰোবাক বাটত আমি লগ পালো আমি হাই বুলি ক'লো হয়নে বা নমস্কাৰ ক'লো আমাৰ মাদাৰ টাং ৰিজনেল ল্যাঙ্গুৱেজত আমাৰ এই যেটো ওয়ে অফ কমিউনিকেশন উইথ পিপল বা মেন টু মেন ইন্ডিভিজুয়াল টু ইন্ডিভিজুয়াল এই গুটে এন্টায়াৰ প্ৰসেসটো প্ৰেগমেটিক্স বুলি কোৱা যায় সিনট্যাক্স শিকাৰ পাছত বা এইটো ডিসকোৰ্স মানে সাধাৰণভাৱে যেটো আলোচনা আমি পঢ়ো আমি কমিউনিকেট কৰো সেই তেতিয়াও প্ৰেগমেটিক্সটো ইউজ হয় তাৰ পিছত আহি গ'ল বুজি পাইছা নহয় স্যার আকৌ এবাৰ ক'ব নেকি প্ৰেগমেটিক্সটো মই আকৌ এবাৰ কৈছো আমি যেতিয়া ওপৰৰ ফনেমছ মৰফেমছ সিনট্যাক্স সিমেন্টিক্স যেতিয়া আমি একাধিক্ৰমে জানি আহিলো লেটাৰ ওয়ার্ড মিনিং হয়নে যেতিয়া সকলো তাৰপিছত ৰুলছ যেতিয়া আমি সব জানিলো লাষ্টৰটো আমাৰ আহি গ'ল প্ৰেগমেটিক্স অৰ্থাৎ প্ৰেগমেটিক্সৰ যোগেদি আমি কি কৰিব পাৰো আমি গুড কমিউনিকেশন কৰিব পাৰো আমি যত সাউন্ড আমাৰ ভাল হ'ব আমাৰ গ্ৰিটিংছ হ'ব আমাৰ ওয়েলকাম হ'ব আমি সকলোবোৰ যেতিয়া এজন মানুহৰ লগত কমিউনিকেট কৰিবৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় অৰ্থাৎ হাই দিলো হেলো দিলো উইশিং দিলো প্ৰেইং দিলো বুজি পাইছানে এই সকলোখিনিকে মিলাই প্ৰেগমেটিক্স বুলি কোৱা যায় সাপোজ তেনেকুৱা ধৰণৰ সেন্টেন্স আহিব পাৰে হাউ আৰ ইউ হাই সাপোজ গুড মৰ্নিং মাই ডিয়াৰ ব্ৰাদাৰ এই সকলোবিলাককে আমি প্ৰেগমেটিক্স হিচাপে ধৰিব পাৰো ক্লিয়াৰ হয় স্যার ক্লিয়ার ক্লিয়াৰ হৈছে সো আমি নেক্সট যাম
functions of language. এতিয়া এটা ভাষাৰ ফাংচন সেইটো ডাঙৰ কথা আপোনালোকে জানে 8 শিডিউল আমাৰ ইন্ডিয়ান কনস্টিটিউশনত 22টা ভাষাক আমি ক্লাসিক্যাল ল্যাঙ্গুয়েজ বা আমাৰ কনস্টিটিউশনালি ৰিকগনাইজড ল্যাঙ্গুয়েজ বুলি আমি কম ঠিক আছে তাৰ উপৰি তামিল তেলেগু কানাডা এইবিলাকক কিন্তু ক্লাসিক্যাল ল্যাঙ্গুয়েজত ধৰা যায় সংস্কৃত ভেৰি ইম্পৰ্টেন্ট এইবিলাকৰ উপৰি আমাৰ ভাৰতবৰ্ষত ডেইলি 15500টা ভাষা স্পোকেন কৰা যায় ইয়াতে যথেষ্ট সংখ্যক ডাইলেক্ট আছে আৰু যথেষ্ট সংখ্যক মূল ভাষা আছে এতিয়া ডাইলেক্ট আৰু ভাষাৰ পাৰ্থক্য মই আগতে কৈছিলো যি ভাষাৰ নিজা ব্যাকৰণ নাথাকে যি ভাষাৰ নিজা স্ক্ৰিপ্ট নাথাকে এইবোৰ উপভাষা আৰু যিবোৰ মেইন ভাষা মান্য ভাষা বা আমাক আমি যেটা প্ৰাইম ল্যাঙ্গুয়েজ বুলি কওঁ সেই ল্যাঙ্গুয়েজবিলাকৰ নিজা নিজা স্ক্ৰিপ্ট আৰু নিজা নিজা ব্যাকৰণ থাকে এতিয়া এই ল্যাঙ্গুয়েজ শিকাৰ লগে লগে আপোনালোকে মনত ৰাখিব মই আই এম নট টকিং এবাউট ইংলিশ ল্যাঙ্গুয়েজ এই ল্যাঙ্গুয়েজ কিন্তু সিনট্যাক্স সিমেন্টিক্স এইবিলাক কেৱল ইংলিশ নহয় আমাৰ নিজা ভাষাটো আমাৰ প্ৰয়োজন হয় নাম অসমীয়াত বেলেগ হ'ব কিন্তু এই বস্তুবোৰ প্ৰত্যেকটো ল্যাঙ্গুয়েজে হয় এখানে এইটো ল্যাঙ্গুয়েজ পেডাগজি নট ইংলিশ ল্যাঙ্গুয়েজ পেডাগজি এনেকুৱা নহয় সব ল্যাঙ্গুয়েজে লাগিব এইবিলাক বস্তু আপোনাৰ অসমীয়াটো লাগিব ইয়াত যদি কনসেপ্ট আপুনি ভাল কৰে অসমীয়াটো আপোনাৰ ভাল হ'ব ঠিক আছে এতিয়া আমি আগবাঢ়িম যে ফাংশনস অফ ল্যাঙ্গুয়েজ এতিয়া ল্যাঙ্গুয়েজ অফ ফাংশন আপোনালোকে জানে যে ল্যাঙ্গুয়েজ বিলাক কি কাৰণে ব্যৱহাৰ কৰা হয় ল্যাঙ্গুয়েজ অফ ফাংশন কি হ'ব পাৰে এনি অনুমান কৰকচোন মই কিতাপৰ কথা কি মই আপোনালোকক প্ৰ্যাকটিক্যালি বেছিকে মানে সৰুকে বুজাই দি বেছি ভাল পাওঁ কাৰণ কিবোৰে আহিব কাৰণ আপুনি এটা টেটত কোৱেশ্চন এটা 1 মিনিটতকে আগত মানে আপুনি খুব বেছি 20-25 সেকেন্ড মানতে আপুনি মেন্টালি ৰেডি হ'ব লাগিব আপুনি বি দিবনে সি দিবনে ডি দিব মই আমি আগতে এটা পাইছিলো আমাৰ গ্ৰুপত এটা যে মেছেজ আহিছিলে যে একে মাক দুজনী ৰৈ আছে হয়নে আৰু দুটা বেবি আছে কাষতে কোনজনী মাকৰ বেবি আছে মানে সো একদম মানে আপুনি ডিএনএ টেষ্ট কৰাৰ যেটা হয় 10 সেকেন্ডত আপুনি এটা আনসাৰ ভাবিব লগা হয় মেন্টালি সেইখিনি সময়ত আপোনাক বিভিন্নটা চিন্তা আহিব এ বি সি ডি ক্ষেত্ৰত কিন্তু আপোনাৰ কনসেপ্টটো যদি ক্লিয়াৰ হয় আপোনাৰ কনসেন্ট্ৰেশন লেভেল যদি আমাৰ ক্লাছত ক্লিয়াৰ থাকে আপোনাৰ এই ক্লাছও হেল্প কৰিব এতিয়া মই পঢ়াই থকা প্ৰতিটো বস্তু আপোনাৰ মনত থাকিব মই স্পষ্টভাৱে কৈছো স্যাৰ স্যাৰ অসমীয়া ক'বলৈ চেষ্টা কৰিম স্যাৰ কওক স্যাৰ স্যাৰ কওক। ল্যাঙ্গুৱেজটো কমিউনিকেশ্যন কৰিবলৈ ব্যৱহাৰ কৰা হয় ইয়েস এতিয়া আপুনি মোৰ লগত কথা পাতিলে আমাৰ কমিউনিকেশ্যন হ'ল নে নাই হ'ল এতিয়া আপুনি যদি ক'লেহেঁতেন মোক এটা অদ্ভুত ভাষাৰে চা ধিং ধাং ধুম এনেকৈ যদি ক'লেহেঁতেন মই বুজি পালোহেঁতেন নে দৰ্শিতা শৰ্মা মই বুজি পালোহেঁতেন বাৰু নাই নাপাওঁ। নুবুজিলেহেঁতেন তেতিয়া তাৰমানে আমাৰ কমিউনিকেশ্যন হ'লহেঁতেন নে বাৰু নাই নহ'লহেঁতেন তেতিয়া এতিয়া কিন্তু কমিউনিকেশ্যন কেতিয়াবা এনেকেও হয় ভাৰ্বেলিও হয় নন ভাৰ্বেলিও হয় এতিয়া সাপোজ মই আগতে আপোনালোকক কৈছিলো মই আজি গামোচা মাৰি মই চুৰি ধুতিয়া পিন্ধি যদি মই নগাঁৱৰ মেইন ৰাস্তা দি যদি মই গৈ থাকো মোক যদি ষ্টুডেণ্টে লগ পায় গম পাব নিশ্চয় ছাৰে মন্দিৰলৈ গৈ আছে নিশ্চয় ছাৰে কিবা সভালৈ গৈ আছে কিবা এটা ৰাজহুৱা কামলৈ গৈ আছে হয়নে এইটো কিন্তু কমিউনিকেশ্যন A widow when wears white clothes. What is the meaning of this wearing white clothes? এজনী বিধৱা মানুহে যেতিয়া বগা সাজ পিন্ধে সেইটো কমিউনিকেশ্যন হয় নে নহয় কওকচোন হয় স্যাৰ ইয়েস তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আপোনালোকক এটা পেছেজ আকাৰে দি দিব সেইটো কমিউনিকেশ্যন হৈছে না এইটো কি এইটো কেনেকুৱা টাইপৰ কমিউনিকেশ্যন নন ভাৰ্বেল কমিউনিকেশ্যন ভেৰি ইম্পৰ্টেন্ট তাৰ মানে এই মানে তিৰোতা গৰাকীয়ে সেই স্ত্ৰী গৰাকীয়ে মহিলা গৰাকীয়ে বগা সাজ পিন্ধি আহিছে আৰু উকা মুখ লৈ আহিছে তাৰ মানে কি তাৰ মানে তেওঁ সি ইজ এ বিডো তেওঁ এগৰাকী বিধৱা মহিলা she lost her husband এটা আমাৰ কমিউনিকেশ্যন হৈ গ'ল কিছুমান কথা জেছাৰ পশ্চাৰ দিও আমি কমিউনিকেট কৰিব পাৰো এইবিলাক চ্যালেঞ্জ ডিফ এণ্ড ডাম তেওঁলোকৰ কাৰণে যিবিলাক বেইলি সিস্টেম আছে হয়নে নহয় আৰু বিভিন্ন ধৰণৰ স্পেশাল এডুকেশ্যন আছে ইনক্লুসিভ এডুকেশ্যন আজিকালি ইনক্লুসিভ এডুকেশ্যন আহি গৈছে হয় নহয় আজিকালি আমাৰ ইংলিশ ল্যাঙ্গুৱেজটো ইনক্লুসিভ এডুকেশ্যন আহি গৈছে আৰু এইটো নেশনাল কাৰিকুলাম ফ্ৰেমৱৰ্কে কৈ আছে আৰু কমিউনিকেশ্যন যেহেতু কৈছে মই আৰু এটা কথা মনত পৰিছে মই 1 মিনিটত শেষ কৰো কন্টেন্ট যাব চেষ্টা কৰো আৰু সেইটো হৈছে কমিউনিকেশ্যন বহুত ধৰণৰ আছে এটা হৈছে মই আগতে কথা পাতিছিলো ইন্টাৰ কমিউনিকেশ্যন ইন্ট্ৰা কমিউনিকেশ্যন মোৰ আগৰ ভিডিঅ'টো চাই ল'ব what is the meaning of inter and intra
তাৰপিছত আমি কথা পাতিম আপৱাৰ্ড কমিউনিকেশ্যন এণ্ড ডাউনৱাৰ্ড কমিউনিকেশ্যন। সাপোজ একদম চিম্পলি এক্সাম্পল লৈছো, মই কলেজ এখনত কাম কৰি আছো, মই মোৰ কলেজৰ যেতিয়া 4th গ্ৰেডৰ লগত কথা পাতিম, মোৰ কমিউনিকেশ্যনটো ডাউনৱাৰ্ড কমিউনিকেশ্যন হ'ব। বুজি পাইছেনে? মই যেতিয়া মোৰ প্ৰিন্সিপালৰ লগত কথা পাতিম, তেতিয়া কি কমিউনিকেশ্যন হ'ব? আপৱাৰ্ড কমিউনিকেশ্যন। প্ৰিন্সিপালে যেতিয়া মোৰ লগত কথা পাতিব, তেতিয়া ডাউনৱাৰ্ড কমিউনিকেশ্যন। মই যেতিয়া মোৰ 4th গ্ৰেডৰ কথা পাতিম, ডাউনৱাৰ্ড কমিউনিকেশ্যন। সি যেতিয়া মোৰ লগত কথা পাতিব, আপৱাৰ্ড কমিউনিকেশ্যন। এইটো কমিউনিকেশ্যন লাগে। আৰু কমিউনিকেশ্যন বেৰিয়াৰ বিলাক মই আগতে কৈ দিছিলো, এইবিলাক ফিজিকেল বেৰিয়াৰ্ছ থাকে কমিউনিকেশ্যনত, লেক অফ ইমোশ্যন, এইবিলাকো মানে কমিউনিকেশ্যন বেৰিয়াৰ হয়। নইজ, মানে এক্সটাৰ্নেল কমিউনিকেশ্যন ফৰ্চ আছে, এইবিলাক কমিউনিকেশ্যন প্ৰব্লেম সৃষ্টি কৰে। আণ্ডাৰষ্টেণ্ডিং লেভেল কম থাকিলে কমিউনিকেশ্যন প্ৰব্লেম হয়। ফ্লেক্সিবিলিটি, ঠিকে আছে নে বস্তুবোৰ? মজা নে? ঠিকে আছে? ঠিকে আছে নাই? ৰেছপন্স হয় স্যার। মজা। ঠিকে আছে এই ৰেছপন্স বেছি ভাল লাগে ক্লাছ কৰি। আৰু মোৰ ক্লাছটো নেটৱৰ্ক চেটৱৰ্কটো প্ৰব্লেম নাই? ঠিকে আছে? নাই স্যাৰ, নাই, নাই নাই। স্যাৰ, ঠিকে আছে। নাই স্যার। বিন্দাস ক্লাছ মানে, নে কি কয়? পেচা বসুল ক্লাছ। হা? হয়নে হয় নহয়? স্যাৰ। হা? হয় কি কয়? না, আপোনাৰ নিচিনা ক্লাছ কেইটা বেলেগৰো হ'ব লাগিব। এজন ছিংগাৰে যেনেকে অডিয়েন্সৰ পৰা কিছুমান ৰেছপন্স বিচাৰে, ময়ো তেনেকুৱাই হৈ গৈছো। মানে কি ইমানেই ক্লাছ কৰিব লগা হয়, কিন্তু আপোনালোকে এইটো ক্লাছে নহয়, বহুত ক্লাছ মই ৰাতিপুৱাৰ পৰা কৰিয়ে থাকো এনেকে। সেইকাৰণে অলপ প্ৰফেচনেলি কৰো, চব ক্লিয়াৰ কৰি ৰাখো। ঠিক আছে? আৰু এইবিলাক বস্তু অলপ প্ৰফেচনেলি লাগেও। আমাৰ ইয়াত প্ৰফেচনেলিজিমটো অহাই নাই এতিয়া, হয় নহয়? আগতে কয় নহয়, আগতে আমাৰ স্কুলত এনেকুৱা হয়, ছাৰহঁতে কয় আমাৰ আচলতে খেতি কৰা বুলি ক'লে কি হয়, মানুহজনে আমাৰ এই খেতিয়কে কৃষকহে নেকি তেওঁ এনেকে ভাবে। ইছ ৰাম, কৃষক বুলি ক'লে, খেতিয়ক বুলি ক'লে ফটা পেণ্ট এটা পিন্ধি আৰু কি কয় ভাঙা পাচি এটা লৈ পেলাই এই ইমান কেইডাল মান আপোনাৰ এই যে তিয়াই থোৱা কি কয় কঠীয়া লৈ পেলাই এডৰা মাটি সিঁচে গোটেই বছৰটো বহি থাকে, সেয়া হৈছে খেতিয়ক। সেই খেতিয়ক বুলি ক'লে আমাৰ নতুন প্ৰজন্মই বাৰু খেতিয়ক হ'বলৈ যাব নে? কাৰণ কি দেখে খেতিয়ক মানে এই ফটা পেণ্ট এটা পিন্ধি পথাৰলৈ যায়, শুকাই চুকাই লাগি থাকে। টিচাৰ বুলি ক'লে চাইকেল মাৰি বেচেৰা একদম মানে কেনেকে আহে, কোনো জীৱনত টিচাৰ নহয়। কোনোবাই কৈছে নাই নাই মোৰ খুৰা ইঞ্জিনিয়াৰ মানে ডাঙৰ ডাঙৰ গাড়ী লৈ আহে। মই ভাবো কিয় আমাৰ টিচাৰো ডাঙৰ ডাঙৰ গাড়ী লৈ যাওক, টিচাৰো এটা এটিটিউড থাকক, এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰক। আৰু সেই কৃষকজন দেখি পেলাই 10জন মানুহ কৃষক নহয়। কিন্তু আমেৰিকাত যদি আপুনি চাই, কৃষকে কাৰ্গো পেণ্ট পিন্ধি যায়, লেপটপ লৈ পথাৰলৈ যায়, হেলিকপ্টাৰে কঠীয়া পেলায়, বীজ পেলায় পথাৰত। আৰু আমাৰ খেতিয়কে কি কৰে, এই ভঙা পাচি এটা লৈ পেলাই, ফটা পেন এটা লৈ, হালোৱা চাৰি এটা লৈ পেলাই এনেকে চাউল মানে এডৰা মাটি খেতি কৰিব মাত্ৰ, বা এবিঘা বুলি কয়, এবিঘা খেতি কৰিব। আৰু সেই যে দেখি থাকে ওচৰ পাজৰ মানুহকেইটাই, ল'ৰাকেইটাই যে পঢ়ি আছে 9, 10 হৈছে, তাক সুধিলো তুমি কৃষক হ'ব নেকি? নাই নাই নহওঁ দেই। তুমি মাষ্টৰ হ'ব নেকি? নাই মাষ্টৰো নহওঁ। কিয়? মাষ্টৰবিলাকে চাইকেল চলাই ইমান লেতেৰা পেতেৰাকে থাকে। টিচাৰজন মই ইঞ্জিনিয়াৰ হওঁ, মোৰ খুৰা এজন ইঞ্জিনিয়াৰ, অইলত কৰে। মোৰ খুৰা এজন মানে এনেকুৱা SCS অফিচাৰ, খুব ধুনীয়া গাড়ী চাড়ী লৈ ষ্টেণ্ডাৰ্ড থাকে। সেইকাৰণে আমি আমাৰ লেভেলটো নিজে ষ্টেণ্ডাৰ্ড কৰিব পাৰোঁ। হয়নে নহয় বাৰু? মই ৰাইট কথা কৈছো নে নাই? হয় স্যার। হয় হয় স্যার। স্যাৰ। আমি টিচিং প্ৰফেশ্যনটো বহুত ওপৰলৈ যাব পাৰো। কিয় নোৱাৰো? পাৰো। আমাৰ এটা নিজস্ব আৰ্ট আছে। আৰু মই কওঁ যে টিচাৰ্ছ আৰ দ্য মাষ্টাৰ্ছ অফ এভৰি প্ৰফেশ্যন। পৃথিৱীত যিমান প্ৰফেশ্যন নাথাকক কিয়, সকলোবিলাক প্ৰফেশ্যনৰ মাষ্টাৰ কিন্তু টিচাৰ। সেইকাৰণে কওঁ স্বদেশী পূজায়তে ৰাজা গুৰু সৰ্বত্ৰা পূজায়তা। তাৰমানে ৰজাক স্বদেশত পূজে, গুৰুক সৰ্বত্ৰে পূজে। গুৰু মানে এটা সাংঘাতিক ধাৰণা থাকে, আৰু গুৰুৰ যি কাম সাংঘাতিক ধৰণৰ, ভাবিব নোৱাৰা গুৰুৰ ভূমিকা পৃথিৱীত। ঠিক আছে? আৰু এতিয়া ডেমক্ৰেটিক টিচিং, আগৰ গুৰু অকমান গণ্ডগোল আছিলে, যে কি আছিলে দ্ৰোণাচাৰ্যই একলব্যৰ আঙুলি বিচাৰিছে। সেইকাৰণে মই কওঁ সেইটো আছিলে টিচাৰ চেণ্টাৰ্ড এডুকেশ্যন, গুৰু চেণ্টাৰ্ড এডুকেশ্যন, নাও চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন। আমিতো আপোনাৰ আঙুলি নিবিচাৰো। মই কম নেকি টেট কোচিং হোৱাৰ পিছত দৰ্শিতা শৰ্মা বা কি কয় কৃষ্ণা বনিয়া, দিব্যজ্যোতি, মই কম যে আপোনালোকৰ যিহেতু কোচিংটো শেষ হ'ল, পাছো কৰিলে, আপোনালোকে বুঢ়া আঙুলিটো ইয়াত মোক দি থৈ যাওক। দিব নেকি কোনোবাই? হা? এৰি পলাব, বুঢ়া আঙুলিটো বাদেই দিয়ক। হা? মাথাৰি ডাঙৰ কথা, পিছত কোন আছিলে সেই পাত বোলে পাহৰি যাবগে। আমি দেখিছো এনেকুৱা। আমাৰ টেট কোচিঙত এবাৰ বহুতে চাৰ্জুল আছে বাৰু, বহুতে যোৱাবাৰ চাকৰি পালে।
এতিয়া আমাক দেখাই নাপায় নে ক'ৰবাত দেখিলেও এনেকুৱা দেখা পাওঁ ইফালেহে মোৰ আমিয়ে পঢ়াইছিলো যোৱাবাৰ চাহজুল আছে চাহজুল ভাল বাৰু চাহজুল মোৰ লগত সংযুক্ত হৈ আছে এনেকুৱা বহুত ষ্টুডেণ্ট চাকৰি বাকৰি পাই গুচি গ'ল আমাক পাহৰি গ'ল স্যার সফি দাই চাকৰি পালেনে চফি পালে নেকি তাক খবৰ পোৱা নাই বহুত দিন মই সুধিম বাৰু গতিকে আজিৰ যুগত আপোনালোক নিশ্চিন্ত থাকক আমি কেতিয়াও বুঢ়া আঙুলি নিবিচাৰো একলৈ তাৰ কাৰণে আপোনালোকৰ দিগদাৰ আছিলে চবু এটা আঙুলিত থৈ দিব লাগিছিলে বুঢ়া আঙুলিটো ৰেডি কৰি থবলগীয়া হ'লে হয় নে নহয় বুঢ়াটো বা ভাগ্য ভাল আপোনালোকৰ দুৰ্নাচাৰ্য নকৰিব ঠিক আছে হ'ব বাদ দিয়ক অকণমান এইবিলাকো লাগে টিচিঙত মইতো পুৰা বিন্দাছ পঢ়াওঁ নিজেও বিন্দাছ থাকো টিচিংটো ইমান মন চন মাৰি ক্লাছত ল'বলৈ কেতিয়াও নাযাওঁ আৰু প্ৰেছাৰ লৈ মই টেট পাছ কৰিবই লাগিব কি হ'ব ঘৰত মায়ে কৈ আছে এইবাৰটো লাষ্ট দেই অত পইচা দি এতিয়া তোক কোচিং দিয়াইছো তাৰপিছত কি হৈছে তই আকৌ যদি এনেকুৱা বেয়া কৰি এইবিলাক চিন্তা নকৰিব আপুনি নিজে ভালকে জানে মই কৈছো নহয় 5টা আঙুলি সমান নহয় ডক্টৰজনে ইঞ্জিনিয়াৰ কথা জীৱনত বুজি নাপায় এজন ডক্টৰ বহুত ডাঙৰ চোকা হ'ব কি লেংগুৱেজ পেডাগজিৰ কথা সুধিবচোন নোৱাৰিব গতিকে নাজানোতো ডাঙৰ কথা নহয় চব নিজৰ নিজৰ ফিল্ডত মহান হয় নে নহয় টিচাৰে যিখিনি জানে আপুনি ইঞ্জিনিয়াৰজনক সুধিব নেকি IIT জনক নোৱাৰিব পাৰে নাজানিব পাগল হৈ যাব মই কৈছো নহয় যেতিয়া LP স্কুলৰ ক্লাছ 2 টোত যেতিয়া আপুনি এজন IIT ক্ৰেকাৰ কৰা এজনক LP স্কুলৰ ক্লাছ 2ত সোমাবলৈ এদিন সোমাবলৈ দিবচোন গম পাব টিচিং প্ৰফেশনটো কিমান ডেঞ্জাৰাছ প্ৰফেশন মানে ষ্টুডেন্টস আৰ লাইক ডাইনোসৰস এন্ড দিস ইজ কল্ড জুৰাছিক পাৰ্ক ডেঞ্জাৰ মই দেখা পাইছো এনেকুৱা টিচিঙত কি হয় বাপৰে বাপ মই এবাৰ সৰু এখন LP স্কুলত গৈছিলো ইংলিছ মিডিয়াম স্কুলত কিবা এটা কামত মই একচুৱেলি কিবা এটা গৈছিলো কিবা টিচিং কিবা চাব এনেকা DLED নে BEd আছিলে নেকি এনেকুৱা কিবা কি হৈছে সৰু বাচ্চা এটা সৰু ছোৱালী এজনী আৰু মাষ্টৰ কেইটা অৱস্থা বেয়া সৰু ছোৱালী এজনীয়ে কাষৰ ল'ৰাটোক আপোনাৰ এই যে কম্পাছৰ এনেকুৱা জুম থাকে যে ইনষ্ট্ৰুমেণ্টবোৰ যে মেথমেটিক্সৰ এইফালে সোমাই এইফালে ওলাই দিছে গোটেই ক্লাছটো টেষ্ট দুটামান আপোনাৰ ভৰিটো ওপালে দি পেলাই বেৰা যেনেকে আছে আৰু দুটা মানে মেগী মুখে চুখে সানি আছে আৰু এটাই গৈ আপোনাৰ ইয়াত ৱালত মাৰি আছে এয়া টিচিং কিন্তু ইমান সহজ নহয় সাইকোলজি নাজানিলে টিচিংটো যাব নোৱাৰিব টিচিং ইজ এ স্কিল ইটস নট এ কাপ অফ টি ফৰ এভৰিৱান হি মে বি অক্সফোর্ড গ্ৰেজুৱেটেড হি মে বি কেম্ব্ৰিজ গ্ৰেজুৱেটেড বাট হি মে নট বি এ গুড টিচাৰ গম পাইছে গতিকে এইটো স্কিল আপোনালোকক লাগিবই আপোনালোক জানিবই লাগিব অলপ এক্সপিৰিয়েঞ্চ আছে হা অলপ এক্সপিৰিয়েঞ্চ আছে বিএডৰ ট্ৰেইনিংৰ কাৰণে অলপ এক্সপিৰিয়েঞ্চ আছে ট্ৰেইনিংৰ স্কুল আছে আচ্ছা আৰু এনেকুৱা কিছুমান স্কুল আছে সেকেন্ডাৰী এডুকেশ্যন কি হয় সিহঁতৰ পানী বটল খুলিলে আপুনি বিয়েৰ পাব তাতো আপুনি কিন্তু চ্যালেঞ্জিং হিচাপে কাম কৰিব লাগিব টিচাৰ হিচাপে আপুনি কি ল'ৰা ছোৱালীবিলাকক চিন্তা কৰিব লাগিব জুভেনাইল ডিলিনকুৱেন্ট পাব আপুনি কিছুমান ক্ৰাইমছ পাব বুজি পাইছেনে যে পানী বটল যেতিয়া খুলিব আপুনি বিয়েৰ পাব ব্ৰকেন হোমৰ চাইল্ড পাব ডিভোৰ্স পেৰেন্টছৰ চাইল্ড পাব মেন্টালি ডিস্ট্ৰেছ ফ্ৰাষ্ট্ৰেটেড বহুত সমস্যা এতিয়া চাওক কোবা পালোগে কমিউনিকেশ্যন কৰাৰ লগে লগে শেষ কৰিম মই ফিজিঅলজিক্যাল ফাংশন এতিয়া চাওক ফিজিঅলজিক্যাল ফাংশনটো হৈছে আমাৰ ফাংশন অফ ল্যাঙ্গুৱেজৰ প্ৰথম ফিজিঅলজিক্যাল ফাংশন বিলাক কোনবিলাক গম পাইছেনে ৰিলিজ অফ ইমোশন আমাৰ ইমোশন আবেগ এই আবেগবোৰ যেতিয়া আমি কৰবাত প্ৰকাশ কৰোঁ তেতিয়াও কিন্তু আমাৰ কি হয় এটা ফিজিঅলজিক্যাল এটা ফাংশন শেষ হয় বুজি পাইছেনে মনটো ভাল লাগে এতিয়া সাপোজ মই একদম এক্সাম্পল বুজাই দিছো মই আজি ধুনীয়া মেটচ এখন খেলিলো ক্ৰিকেট খেলিলো মই মেটচখন জিকি গ'ল মোৰ কাৰণে জিকি গ'ল যে কোনোবাই যে মোক ক'লে ইয়েস ৱেল ডান সুপাৰ হয়নে এমেজিং গেম ইউ প্লে সো এইবিলাক হৈছে মোৰ এটা টেনশন ওয়াৰি ফিলিংস ৰিলিজ হয় মাইন্ডৰ পৰা বা বডিলিও মোৰ এটা সাৰপ্ৰাইজ হয় এইটো আমি ফিজিঅলজিক্যাল ফাংশন বা সাইকোলজিক্যাল ফাংশন হিচাপে ভাবিলো কাৰণ সাইকোলজিক্যালি ৰিলেটেড ফিলিংসটো ফিজিঅলজিক্যাল আমাৰ বডিলিও অকমান টেনশনটো দূৰ হয় বুজি পাইছেনে গতিকে এই দুইটা বস্তু আমি গম পাওঁ গতিকে এইটো হৈছে ফাৰ্স্ট ফাংশন কিছুমান ওয়াৰ্ড কৈ পেলাই আমি আত্মিক সন্তুষ্টি লাভ কৰো কথাটো হৈছে সেইটো কি বস্তুবোৰ আছে সুপাৰ এমেজিং হাউ বিউটিফুল এনেকে যে কওঁ ফেন্টাস্টিক ফেবুলাস অসম হয়নে এইবিলাক ওয়ার্ড কলে আমাৰ এটা ফিলিংস ইমোশনস ৰিলিজ হয় নেক্সট টো হৈছে আমাৰ ফ্যাটিক যেটো আমাৰ ফ্যাটিক ফাংশন
এই ফেটিক ফাংচনটো কি বাৰু ফেটিক ফাংচনটো মই অসমীয়াত বুজাই দিছো যে ফেটিক ফাংচনটো হৈছে এটা মিউচুৱেল ৰিলেশনশ্বিপ এটা ৰেপৰ্ট বিল্ডিং মানে কমিউনিকেশ্যন আমি কাৰোবাৰ লগত মই বজাৰলৈ গৈ আছো বজাৰ যাওঁতে মই যদি সাপোজ কাক দেখা পালো মই সাপোজ কাক দেখা পালো কাৰোবাক নাম ক'লে ভাল হ'ব মই বদৰুদ্দিন আজমলহে আহিছে মই বদৰুদ্দিনক দেখা পালো মোৰ বদৰুদ্দিন চৰি দেই তোমাৰ নামটো ক'লে মোৰ আজমল চেট আহি যায় প্ৰব্লেম নাই নহয় হা আজমল বুলি কম নেকি ভাল লাগিব নেকি মজা ঠিক আছে আজমল বুলি কৈ দিলো আৰু বদৰুদ্দিনক মই দেখা পালে মই কি ক'লো হাই বুলি ক'লো ইউ মোক ৰিপ্লাই কৰিলে হেল্ল' ছাৰ মই ক'লো হাই বদৰুদ্দিন হাউ আৰ ইউ এই যে হাই হেল্ল' ক'লো গুড বাই গুড নাইট গুড মৰ্নিং এইবিলাক ফেটিক ফাংচন অৰ্থাৎ ফেটিক মানে কি ৰেপৰ্ট বিল্ডিং দুটা মানুহৰ মাজত দুজন ব্যক্তিৰ মাজত কমিউনিকেশ্যন যেতিয়া বিল্ডিং হয় সেইটোক আমি ফেটিক ফাংচন বুলি কওঁ এতিয়া আপোনালোকৰ কোৱেশ্যন এনেকে নাই হোৱাট ইজ ফেটিক ফাংচন মই কৈছো নহয় টেটটো সদায় পৃথিৱীৰ আটাইতকৈ গণ্ডগোলীয়া এক্সাম যদি আছে টেট আৰু পৃথিৱীৰ আটাইতকৈ সহজ এক্সাম আছে টেট মানে ইজি টু লাৰ্ণ ইজি টু ফৰগেট পাহৰিবলৈ সহজ বুজিবলৈ সহজ জানিবলৈ সহজ টেটটো মানে আপোনাক কৰবাত জেগাত মাৰে কৰবাত ইমান ইজি দি দিয়ে কনফিউজিং হয়নে নহয় আপোনাক ক'ব নেকি হোৱাট ইজ ফেটিক ফাংচন আপোনাক ক'ব হাই হেল্ল' যে দিলো ঠিক আছে সো someone suppose conversation between two person one is say hi sir hello sir hi এই এনেকুৱা হাই হেল্ল' ৱৰ্ড কিটা লগাই দিলে তাৰপিছত আপোনাক ক'ব recognize the name of this function of language এই ল্যাঙ্গুৱেজটো ফাংচনটো কি তেতিয়া আপুনি ক'ব এইটো 40k নে 40k নে হয়নে নে কোনোবা কিবা কনফিউজিং তাৰপিছত ক'ব যে শ্যাম এইটো ক'ৰ পৰা কাটিলে আমাকতো ল্যাঙ্গুৱেজ ছাৰে এনেকুৱাহে থিয়ৰি দিছিলে ক'ৰ পৰা আহিলে এইটো অদ্ভুত কথা সো ফেটিকটো মই মোৰ ফটিকে আহি গৈছে ফেটিকটো আমি কি কৰিম ভেৰি সিম্পলি বুজিম একদম সিম্পলি লওক ইমান টেক্সচুৱেল বস্তুবোৰ মনত নাৰাখিব সিম্পলি ভাঙি পেলাও এইটো আছে ৰেপৰ্ট বিল্ডিং কমিউনিকেশ্যন যদি হয় হাই হেল্ল' এতিয়া আপুনি এজন মানুহক আপুনি হেল্ল' বুলি ক'লে কি হাই বুলি ক'ব আপুনি যদি কাৰোবাক হেল্ল' বুলি যদি কয় সি যদি মুখখন গৈ দিয়ে এই পাতক কি হেল্ল' দিম তেতিয়া আমাৰ ফেটিক কমিউনিকেশ্যন হ'ব নেকি নহয় ছাৰ আপুনি যেতিয়া ক্লাছত যাব কাৰোবাক যদি গুড মৰ্নিং বুলি দিয়ে তাই যদি মুখখন ইফালে ঘূৰি দিয়ে আপোনাৰ কমিউনিকেশ্যন নহ'ব আপোনাৰ ল্যাঙ্গুৱেজ ডেভেলপমেন্ট নহ'ব আপোনাৰ ফাংচন নহ'ব আপোনাৰ ৰেপৰ্ট নহ'ব আপোনাৰ কমিউনিকেশ্যন নহ'ব আপোনাৰ একোৱেই নহ'ব তাই যদি ৰিপ্লাই দিয়ে হাই গুড মৰ্নিং চেম টু ইউ এনেকুৱা যদি দিয়ে তেতিয়া আপোনালোকৰ ফেটিক কমিউনিকেশ্যনটো হ'ব ভেৰি ইম্পৰ্টেণ্ট বুজি পাইছে নাই বস্তু একদম সিম্পলি বুজাই দিছো ইয়াতকে আৰু তলত কি যাব ঠিক আছে নে হৈছে নাই মজা হৈছে ছাৰ ঠিক আছে বঢ়িয়া নেক্সট চাওক নেক্সট হৈছে ৰেকৰ্ডিং ফাংচন নেক্সট হৈছে ৰেকৰ্ডিং ফাংচন এইটো বোলে কি ফাংচন ৰেকৰ্ডিং ফাংচনটো হৈছে যিবিলাক বস্তু ৰেকৰ্ড হৈ থাকে কি বস্তু ৰেকৰ্ড হৈ থাকে কওকচোন আপোনালোকৰ কি বস্তু ৰেকৰ্ড হৈ থাকে আপোনালোকে যেতিয়া কাৰোবাক গালি পাৰে আপোনালোকৰ হাজবেণ্ড হতে আপোনালোকৰ এই এটিটিউড বিলাক ৰেকৰ্ডিং কৰি থয় নেকি বা ঘৰত মা দেউতা ভাই ভণ্টিয়ে কোনোবাই ৰেকৰ্ড কৰে নে বাৰু সেইটো কথা মনত পেলাব প্ৰথম তেতিয়া ৰেকৰ্ড মানে হিষ্ট্ৰী মানে কালচাৰ মানে হেৰিটেজ এনেকে বস্তুবিলাক মনত পেলাব এতিয়া ৰেকৰ্ডিং যেতিয়া ফাংচন আহিব তাৰ মানে কি হ'ব এই বস্তুবিলাক প্ৰজন্ম অনুসৰি অৰ্থাৎ জেনেৰেশ্যন বাই জেনেৰেশ্যন প্ৰজন্ম অনুসৰি বা এনেকে চলি আহিছে এতিয়া এটা কথা মনত ৰাখক আমাৰ অসমত অসমীয়া ভাষাৰ উৎপত্তিৰ ক্ষেত্ৰত একদম সাক্ষ্য বহন কৰা চৰ্যা গীতসমূহ লোকগীতসমূহ সেই বস্তুসমূহ আমাক যদি ইয়াতে দিলে যে এইটো কোনটো ল্যাঙ্গুৱেজ ফাংচনত পৰে অসমীয়াটো আহি যাব পাৰে তেতিয়া আমি ক'ব পাৰিম যে এইটো ৰেকৰ্ডিং অৰ্থাৎ কি ৰেকৰ্ডিং হৈ থাকে ৰেকৰ্ডিং মানে কি ক'ব অসমীয়াত একদম অসমীয়া কি কওকচোন কোনোবা একদম ৰেকৰ্ডেড থাকা ৰেকৰ্ডিং অসমীয়া কি হ'ব ৰেকৰ্ডিং হৈ থাকা লিপিবদ্ধ হা লিপিবদ্ধ হৈ থকা অলিপিবদ্ধ হৈ থকা হয় বা আবদ্ধ হৈ থকা বুলি কয় হয় নহয় তেনেকুৱা বুজিব
বুজাব পৰা যায় তেনেকুৱা ৱৰ্ডবিলাক আহিলে আমি ৰেকৰ্ডিং ফাংচনত কি পৰে হিষ্ট্ৰী পৰে সাপোজ মোগল আমাৰ মধ্য যুগত মোগলসকল আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে ইমান চনত আমাৰ শৰাইঘাটৰ যুদ্ধ হৈছিলে সেইবিলাক আমি কেনেকে গম পালো ৰেকৰ্ডেড ফাংচন অৰ্থাৎ কেৱলটো কৰবাত একদম আগত একদম বহু আগৰ আমি শ্ৰীমন্ত একদম আমাৰ যদি অসমৰ একদম মানে আমাৰ প্ৰাক শংকৰী তাৰো আগত যদি আমি চাওঁ একদম অসুৰ কালটোৰ কথা এই নৰকাসুৰত যে আছিলে যে হয় নহয় এই কিবা মহিৰংগ দানৱত যে আছিলে সেইখিনি সময় তাৰ আগত লিপিবদ্ধটো নাছিলে কিছুমান বস্তু সেইবিলাক ৰেকৰ্ডেড হৈ চলিছিল বুজি পাইছেনে ৰেকৰ্ডিং ফাংচন ইটোৰ পিছত সিটো প্ৰজন্ম সিটোৰ পিছত সিটো এনেকেই চলি আছে আমাৰ যেনেকে ডাকৰ বচন লিখা নাই চলি আহিছে আমি যে মানুহ হয় নহয় যে আগফালে এইটো নথবি পাছফালে সেইটো থবি দুৱাৰখন এইফালে বাস্তু শাস্ত্ৰ বহুত ৰিলেটেড এইবোৰ কিন্তু আমাৰ কালচাৰ হিষ্ট্ৰী হেৰিটেজ তাক কিন্তু ৰূপায়ণ কৰে আমাৰ আহোমসকলে এনেকে আহিছিলে কি কয় চাউলুং চুকাফাৰ পাটকাই পৰ্বত পাৰ হৈ এনেকে আহিছিলে বৰ এখন গঢ়িছিলে কিছুমান বস্তু লিপিবদ্ধ বা অৰেলিও চলি আহিছে এতিয়াতো অৰেলি বিশেষকে বুদ্ধ ধৰ্ম বুদ্ধিষ্ট বিলাকে অৰেলটো বেছি প্ৰেফাৰ কৰে তেওঁলোকৰ মেক্সিমাম বস্তু জৈনিজিম আৰু বুদ্ধিজিমত অৰেল লিখিত মানে কথিত বস্তুটো বেছিকে চলে আগতে গুৰুকুল চুৰুকুলতো অৰেলি চলিছিলে অৰ্জুনহঁতক অৰেলি শিকাইছিল ঠিক আছে এইটো হৈছে ৰেকৰ্ডেড ফাংচন নেক্সটটো হৈছে আইডেন্টিফাইং ফাংচন আইডেন্টিফাইং মানে কি চিনাক্তকৰণ অৰ্থাৎ কি চিনাক্তকৰণ এতিয়া চাওক চিনাক্তকৰণ ফাংচন মানে হৈছে মই বজাৰলৈ গৈছো বজাৰলৈ গৈ পেলাই মই কি দেখা পাইছো মই বিভিন্ন গাড়ী দেখা পাইছো মই বিভিন্ন গাড়ীৰ ভিতৰত মই কৈছো এখন মাৰুতি ভান কাৰোবাক কৈছো মই এখন মাৰুতি ডিজায়াৰ চুইফ্ট মই কাৰোবাক কৈছো এখন আপোনাৰ কি কয় এখন ডাষ্টাৰ এই বিভিন্ন যে মই গাড়ীৰ নাম কলো দোকানৰ নাম কলো সব দোকানটো মই একে দোকান বুলি নকওঁ মই ইলেক্ট্ৰনিক ষ্টল বুলি কলো ইলেক্ট্ৰনিক্সৰ বুলি কলো মই বুক ষ্টল বুলি কলো মই ৰেষ্টুৰা বুলি কলো ৰেষ্টুৰেন্ট বুলি কলো ঠিক আছে এই যে মই বিভিন্ন নাম কলো বা গ্ৰসাৰী শ্বপ বুলি কলো এই যে আইডেন্টিফাইং এইবিলাক হৈছে আইডেন্টিফাইং ল্যাঙ্গুৱেজ বুলি কোৱা যায় বা আইডেন্টিফাইং ফাংচন বুলি কোৱা যায় বস্তু চিনাক্তকৰণ ঠিক আছে নেক্সটটো হৈছে ৰিজনিং ফাংচন ৰিজনিং ফাংচন মানে কি ৰিজনিং ফাংচন মানে হৈছে যিবিলাক বস্তুৰ এটা এটা যুক্তি থাকে আমাৰ ল্যাঙ্গুৱেজটো হৈছে ইনস্ট্ৰুমেন্ট অফ থট what is language means of communication and instrument of thought আমি যিবোৰ কথা ভাবো সেই ভাবাবোৰ আমি ল্যাঙ্গুৱেজৰ দ্বাৰা আদান প্ৰদান কৰো ৰিসিভ হয় কমিউনিকেট হয় ৰেসপন্ড হয় গতিকে ল্যাঙ্গুৱেজটো ইনস্ট্ৰুমেন্ট অফ থট বুলি ক'ব পাৰি গতিকে আমাৰ নেক্সটটো আহি গ'ল ৰিজনিং ফাংচন মানে হৈছে কি বাৰু যিটোত আমাৰ যুক্তিযুক্ততা থাকে আমাৰ বস্তুনিষ্ঠতা থাকে অৰ্থাৎ যিটো বস্তু আমি যুক্তিৰে নিমূল কৰিব পাৰোঁ সেইটো হৈছে আমাৰ ৰিজনিং ফাংচন ঠিক আছে এতিয়া নেক্সটটো হৈছে আৰু বহুত আছে সাপোজ ৰেফাৰেন্সিয়েল মানে কি হ'ল মোক আপুনি ক'লে যে আপোনাৰ স্যাৰ আপোনাৰ ডগটো ক'ত গ'ল আপোনাৰ ডগটো কি হ'ল মই আপোনাৰ কুকুৰটো দেখা পোৱা নাই we have not seen your pet dog suppose মই ক'লো yes go to the courtyard and you may get my dog he is there মোৰ কুকুৰটো আপুনি আগফালে যাওক তাত গৈ আপুনি দেখা পাব মোৰ কুকুৰটো তাত আছে এই যে মই ৰেফাৰ কৰি দিলো এতিয়া কোৱেশ্চন তেনেকৈ আহিব পাৰে যেতিয়া ৰেফাৰেন্স হ'ব ইটো পা আনটোলৈ যেতিয়া ট্ৰান্সফাৰ হ'ব তেতিয়া ইয়াক ৰেফাৰেন্সিয়েল ফাংচন বুলি কোৱা হয় আমি ৰেফাৰ কৰিছো আপুনি মোক সুধিছে ডগটো ক'ত আছে এই ল্যাঙ্গুৱেজ মানে কি আমাৰ কথা বতৰাৰ মাজতেই হ'ব লাগিব ল্যাঙ্গুৱেজ ফাংচন মানে কথা বতৰা কওঁতে ভাষা প্ৰয়োগ কৰোঁতে কেনেকুৱা ধৰণৰ কাৰ্যপ্ৰণালী হ'ব পাৰে এইটোৱে ল্যাঙ্গুৱেজ ফাংচন আপুনি মোক সুধিলে স্যাৰ আপোনাৰ গাড়ীখন ক'ত আছে আপুনি যাওক পাছফালে আছে স্যাৰ আপোনাৰ ডগটো ক'ত আছে মই কওঁ আপুনি পাছফালে যাওক আপুনি আগফালে যাওক লনত যাওক কোৰ্টয়াৰ্ডত যাওক আপুনি মোৰ ডগটো তাত দেখা পাব এই যে ৰেফাৰেন্স কৰি দিলো মোক ক'লে স্যাৰ আমুক ডক্টৰ ক'ত বহে মই ক'লো আমুক ডক্টৰটো আপুনি আমলাপতিত যাওক আপুনি আমুকখিনিত যাওক আপুনি গৈ তাত লগ পাওক আপুনি ৰামানুজন কলেজৰ ওচৰত যাওক তাতে ডক্টৰ সাপোজ আমুক শইকীয়া বহে আপুনি তালৈ গ'ল এই যে মই ৰেফাৰ কৰিলো দে ৰেফাৰেন্স নেক্সট হৈছে পয়েটিক মানে যে কাব্যিক মই কৈছো নহয়
stopping by woods on a snowy evening. Miles to go before I sleep. Miles to go before I sleep. Suppose ৰবাৰ্ট ফ্ৰষ্টৰ মই কবিতাটোৰ কথা কৈছো এই কাব্যিক যিটো সম্পাদনা থাকে লেংগুৱেজ এটাই কাব্যিক সম্পাদনাত যথেষ্ট মধুৰ হয় সম্পৰ্ক মই আপোনাৰ লগত কথা পাতি আছো মই খাটাং খাটাং কথা কৈছো suppose এনেকুৱা হয় সবৰে ভিউ বিলাক বেলেগে হয় suppose আই যদি আপুনি ফিজিক্স বা কেমিষ্ট্ৰি মানুহ এজন যদি আপুনি লগ পায় সায়েন্সৰ মানুহ এজন তেওঁ যদি জোনাক নিশা দুৰুণ ফুলা নিশা হয়নে নহয় জোনাক নিশা মানে নিয়ৰখনা মুকুতা দুবৰীৰ বনত বকুল suppose বকুল খৰা সময় কবি এটো তেনেকৈ কব যে আপোনাৰ কি আপোন আপোন লাগা চিনাকি ছবিখন দেখি মই আপ্লুত হৈ পৰিলো যে কবিতাৰ শব্দবোৰে কিৰাই কিৰাই মোক হুমুনিয়া সৃষ্টি কৰিছে কাৰোবাক পোৱা নোপোৱাৰ বেদনা ক্লিষ্ট হৈ বুকুৰ মাজত দাপোন আঁকি মই ফৰক বিচাৰি পাওঁ suppose মই কৈ দিলো এটা কবিতা যদি লিখো গতিকে খুব বেছি ষ্ট্ৰং হয় এই অৰেটৰিয়েল স্পিচবোৰ যা হওক গতিকে suppose মই মোৰ ভাষা পৰা কলো সায়েন্সৰ মানুহজনে কি কব জোনাক নিশা সায়েন্সৰ মানুহটোৱে কব যে এইটো কি ৰিয়েকচন হ'ল কেমিষ্ট্ৰি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'ব নেকি যাৰ কাৰণে জুবুৰিবিলাকত তাকে কিবা জিল মিলনি সৃষ্টি হৈছে অক্সিজেন পৰিমাণো বেছি কম হ'ব পাৰে সেইকাৰণে হয়তো পোহৰটো আহিছে ক'ৰবাত তীব্ৰ আহিছে এইটো কি ৰিয়েকচন কেমিকেল ৰিয়েকচন সেইবোৰ কথা ভাবি থাকিব হয়নে নহয় বাৰু আৰু খুব ভক্তিবাদ মানে যাৰ স্পিৰিচুৱেলিজমটো বহুত বেছি তেওঁ আহিলে কি ক'লেহেঁতেন তেওঁ ক'লেহেঁতেন কৃষ্ণ হয়নে জয় জিনেন্দ্ৰ জয় জগন্নাথ এনেকে কৈ পেলাই কি ক'লেহেঁতেন যেন বাপৰে বাপ এইটো যোন তেখেতৰ আবিৰ্ভাৱ এয়া এটা নতুন যুগৰ আবিৰ্ভাৱ তেখেতৰ আজি পদাৰ্পণ হ'ব আৰু এই সমাজ সৃষ্টি বতাহ এয়া সৃষ্টিকৰ্তাৰ হাতত এনেকে ক'ব এই আমাৰ যিটো লিংগুইষ্টিক কমিউনিকেশ্যনৰ ভেৰাইটিজ এজন মানুহৰ ডাইভাৰ্চিটি থাকিব পাৰে মই কবি হিচাপে মই কবিতা লিখিম সাইন্টিষ্টজনে বা ফিজিক্স কেমিষ্ট্ৰি মানুহজনে তেওঁ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ কথা চিন্তা কৰিব আৰু স্পিৰিচুৱেলিজম জনে আহি পেলাই ক'ব যে কি কয় এজন স্পিৰিচুৱেল এজন সেইন্ট এজন সাপোজ প্ৰিষ্ট এজনৰ কথা কৈছো মই পূজাৰী বা তেনেকুৱা ধাৰ্মিক ব্যক্তি যিবিলাক ৰিচুৱেল পাৰফৰ্মেন্স কৰে তেওঁ আহি পেলাই ক'ব যে এয়া সৃষ্টিকৰ্তাৰ কাম প্ৰভু তেখেতৰ আবিৰ্ভাৱ হ'ব আৰু এই সৃষ্টি জগত প্ৰাণ বায়ু আঁতৰি যাব এনেকুৱা ধৰণৰ কথা এইবিলাক হৈছে লিংগুইষ্টিক ডাইভাৰ্চিটি আৰু পয়েটিক যিটো আমাৰ ফাংচন হৈ গ'ল অৰ্থাৎ মই ক'লো ষ্টপিং বাই উডছ অন এ স্নো ইভিনিং আই ষ্টপ ইন এ স্নো ইভিনিং নিয়েৰ এ উড মই এনেকে ক'লোহেঁতেন কিন্তু কবিতাই ৰবাৰ্ট ফ্ৰষ্টে ক'লে ষ্টপিং বাই উডছ অন এ স্নো ইভিনিং এইটো হৈছে পয়েটিক ফাংচন কাব্যিকভাৱে সেইকাৰণে কবিতাক আচলতে নৃত্য বুলি কয় গল্পক আচলতে খোজ বুলি কয় গল্প প্ৰগ্ৰেছিভ আৰু কবিতা নৃত্য এটা নৃত্যটোক মই যদি এনেকে দিওঁ তেনেকেও ভাল লাগিব এনেকে দিলে এনেকেও ভাল লাগিব নৃত্যটো কিয় ভাল লাগিছে কোনো নাজানে সেইটোতো কবিতা এই সকলো বস্তুবোৰ কিন্তু আমাৰ poetry is an important part of language এতিয়া আপোনালোকক এনেকুৱা কিছুমান শব্দ উঠাই দিব কি উঠাটো আপুনি ক'ব এইটো ৰেফাৰেন্সিয়েল পয়েটিক নে ৰেকৰ্ডিং অবভিয়াসলি বুজি পাব নেক্সট টু আহি গ'ল ইমোটিভ মানে হৈছে কি বাৰু এইটো আছে ইমোটিভ ফাংচন মই সিম্পলি বুজাই দিছো ইমোটিভ ফাংচনটো হৈছে 8 নম্বৰ ইমোটিভ ফাংচনটো হৈছে য'ত আমাৰ কি থাকে আমাৰ ইমোশনবোৰ খুব উচ্চ স্তৰত ৰিলিজ হয় ওয়াও অ্যামেজিং আমি এটা যে পাইছিলো যে পুৰে মানে এই যিবিলাক এক্সক্লেমেশন ফিল থাকে এক্সাইটেড থাকে ওভাৰৱেলমিং থাকে এইবিলাকক আমি কি কম ইমোটিভ ফাংচন বুলি কওঁ কিছুমানৰ ক্ষেত্ৰত হয় হঠাৎ সাৰপ্ৰাইজিংলি হয় সাডেনলি হয় এব্ৰাপ্টলি হয় এইবোৰ বস্তু নেক্সট টু আহিব কনেটিভ মানে হৈছে দুজন ব্যক্তিৰ মাজত যেতিয়া কথা বতৰা হয় দুজন ব্যক্তিৰ মাজত যেতিয়া কথা পতা যায় কথা পাতোতে যেতিয়া তেওঁলোকৰ মাজত এটা সুন্দৰভাৱে কমিউনিকেশ্যন সৃষ্টি হয় এইটো কনেটিভ ফাংচন বুলি কোৱা ঠিক আছে নে তাৰ পিছত হৈ গ'ল নেক্সট হৈ গ'ল 10 নম্বৰটো হৈ গ'ল মেটালিংগুৱেল এই মেটালিংগুৱেলটো হৈ গৈছে কি বাৰু মেটালিংগুৱেলটো হৈ গৈছে নিজৰ ভাৱেৰে যিকোনো ভাষা প্ৰকাশ কৰে মই যে কৈছিলো কেটো লগতো অকমান মিলে এতিয়া নিজৰ ভাষাৰে এতিয়া সাপোজ আপুনি এখন দেশত এজন ৰজা আছিলে হয়নে সেই ৰজাজনে কি কৰিলে এই ৰজাজনে এদিন এটা কাহিনী আৰু এনেকুৱা ধৰণে এটা শিকাৰত গ'ল এই কথাখিনি যেতিয়া কোনোবাই নিজৰ ভাষাত লৈ যাব নেপালী মানুহজনে বেংগলী মানুহজনে নিজৰ ভাষাত ক'লে অসমীয়াজনে অসমীয়া ভাষাত ক'লে সেই তেতিয়াটো মেটালিংগুৱেল বুলি কয় ঠিক আছে সো এইখিনি আছিলে আমাৰ ফাংচন আৰু কি আছিলে এলিমেন্টস তাৰ পিছত আমি অকণমান
প্ৰিন্সিপল অফ লেংগুৱেজৰ কথা কৈছো সময় মোৰ হাতত আছে অকণমান চ' মই এই গোটেই কণ্টেণ্টটো শেষ কৰিব বিচাৰিছো আৰু ৰিলেটেড ইনফৰমেশ্যন আমি দি দিম যে প্ৰিন্সিপলছ অফ লেংগুৱেজ এতিয়া প্ৰিন্সিপল মানে কি হোৱাট ইজ প্ৰিন্সিপল সদায় আমি এটা পূৰ্ব জ্ঞান জানিব লাগে এতিয়া আপুনি প্ৰধানমন্ত্ৰীৰ শাসন প্ৰধানমন্ত্ৰীৰ কাৰ্যাৱলী ফাংচনছ অফ প্ৰাইম মিনিষ্টাৰ আপুনি যদি জানিবলৈ যায় তাৰ আগতে আপুনি ফাংচনছ অফ পঞ্চায়ত প্ৰেচিডেণ্ট ফাংচনছ অফ ৱাৰ্ড মেম্বাৰ এইবোৰ কথা আপুনি জানিব লাগিব আপুনি যদি পঞ্চায়তৰ কথা নাজানে আপুনি কেনেকে বাৰু প্ৰধানমন্ত্ৰীৰ কথা জানিব আপুনি যদি নদীৰ কথা নাজানে আপুনি সাগৰৰ কথা কেনেকে জানিব আপুনি যদি পুখুৰীৰ কথা নাজানে আপুনি নদীৰ কথা কেনেকে জানিব কথাবোৰ তেনেকুৱা এই যে ইজি টু কমপ্লেক্স অৰ্থাৎ যেটো কংক্ৰিট টু এবষ্ট্ৰেক্ট সেই বিষয়ে আমি কথা পাতিম অৰ্থাৎ আমি টিচিংটো কেনেকে সহজ কৰি পেলাম আৰু হিউৰিষ্টিক মেথড এটা ভেৰি ইম্পৰ্টেণ্ট এইটো আমাৰ লেংগুৱেজৰ ক্ষেত্ৰত কেনেকৈ ইউজ হয় অৰ্থাৎ ল'ৰা ছোৱালীক যেতিয়া আপুনি কিবা এটা বস্তু নিজে কৰিবলৈ দিব এতিয়া সেইটো হিউৰিষ্টিক মেথড বুলি কয় গতিকে প্ৰজেক্ট মেথড আছে আমি পিছত চিডিপিত ভালকে আলোচনা কৰিম এই হিউৰিষ্টিক মেথডটো মনত পৰিছে কৈ দিছো লেংগুৱেজৰ লগত অলপ ৰিলেটেড যেতিয়া ষ্টুডেণ্টছে নিজে নিজে কোনোবা এটা কাম সম্পূৰ্ণ কৰিব সেইটো হিউৰিষ্টিক মেথড বুলি কয় এতিয়া ক্লাছত ল'ৰা ছোৱালীবিলাকক আমি কিছুমান প্ৰব্লেম দিছো আমি গাইড কৰিছো যে তোমালোকে এইটো এনেকে দিয়া এইটো তেনেকে কৰা কিন্তু সিহঁতে লাষ্টত ক'লে যে ছাৰ আমাৰ হৈ গ'ল হয় নেকি আমি যিটো পজিটিভ ৰিইনফৰ্চমেণ্ট কৰিলো বঢ়িয়া ৱেল ডান গুড বয় এইটো খুব ইম্পৰ্টেণ্ট তেতিয়া হিউৰিষ্টিক মেথডটো আৰু ডেভেলপ এতিয়া সিহঁতে নিজে নিজে কৰিলে আপুনি গাইড কৰিলে আপুনি নিজে লিখি নিদিলে আপুনি খুব গাইড কৰিলে খুব হিন্টছ দিলে ক্লুজ দিলে সেই বস্তুটো তাৰপিছত আমি যে প্ৰিন্সিপল অফ লেংগুৱেজ আমাৰ কেৰেক্টাৰিষ্টিক্স বিলাক কেৰেক্টাৰিষ্টিক অফ লেংগুৱেজ আপোনাক সকলোৱে জানে কেৰেক্টাৰিষ্টিক অফ লেংগুৱেজ মই চিম্পলি কৈ দিছো যে লেংগুৱেজ বিলাক চিষ্টেমেটিক হয় আমি সকলোৱে জানো যে লেংগুৱেজ বিলাক ইম্পৰ্টেণ্ট পাৰ্ট অফ গ্ৰোথ প্ৰচেছ হয় লেংগুৱেজ বিলাক ক্ৰিয়েটিভ হয় এইবিলাক হৈছে লেংগুৱেজৰ কেৰেক্টাৰিষ্টিক্স মই মেটেৰিয়েল দি দিম ক্ৰিয়েটিভ লেংগুৱেজ বিলাক সদায় কি হয় সৃষ্টি মানে এটা সৃজনীশীল হয় লেংগুৱেজ মানে ক্ৰিয়েটিভিটি থাকিবই লাগিব আৰু চিম্বলিক হয় আমি লেংগুৱেজ বিলাকৰ আখৰ বানে নাপাওঁ চিম্বলিক গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশ্যন হয় তাৰপিছত ইয়াত কি হয় চিষ্টেমেটিক হয় লেংগুৱেজ বিলাক এখানে চিষ্টেমেটিক লেংগুৱেজ বিলাক কি থাকিব গ্ৰামাৰ থাকিব লেংগুৱেজ বিলাকৰ পয়েট্ৰি থাকিব প্ৰোজ থাকিব হয় নে নহয় মানে ড্ৰামা থাকিব সকলোবোৰ মিলিহে লেংগুৱেজ গতিকে লেংগুৱেজ বিলাক চিষ্টেমেটিক হয় আৰু লেংগুৱেজ বিলাক বিভিন্ন ৰুলছ থাকে কিন্তু এটা কথা মনত ৰাখিব which comes first language and literature language comes first সদায় ভাষা আগতে আহিছে তাৰ পিছতে সাহিত্য জন্ম হয় সাহিত্য জন্ম হোৱাৰ আগত ভাষা জন্ম যেতিয়া ইংৰাজী সাহিত্যৰ যদি আমি ফাদাৰ বুলি কওঁ কাক কওঁ আমি যেটো সাবজেক্ট পঢ়ি আছো সো আমি জফ্ৰি চছাৰ নাম ক'ব পাৰো ফাদাৰ অফ ইংলিছ ল্যাঙ্গুৱেজ অৰ লিটাৰেচাৰ এই দুইটাই সাহিত্য আৰু ভাষা দুইটাই ফাদাৰ বুলি কওঁ আমি জফ্ৰি চছাৰ বহুতে শেক্সপিয়াৰ নাম কৈ দিব আপোনালোকে চাৰিটা যদি অপচন আহে এইবিলাক বস্তু আপোনালোকে চাব জফ্ৰি চছাৰ নেক্সটটো হৈছে ল্যাঙ্গুৱেজত আমি তিনটা ধৰণৰ কাম কৰো যে প্ৰিজাৰ্ভেশ্যন ট্ৰান্সমিশ্যন আৰু এডভান্সমেন্ট প্ৰিজাৰ্ভেশ্যন মানে ল্যাঙ্গুৱেজৰ দ্বাৰা আমাৰ কি হয় প্ৰিজাৰ্ভেশ্যন আমি এটা কালচাৰ আমি প্ৰিজাৰ্ভ কৰিব পাৰো আমাৰ কিছুমান বস্তু আমি ৰাখি থব পাৰো ল্যাঙ্গুৱেজৰ প্ৰিজাৰ্ভেশ্যনটো থাকে ট্ৰান্সমিশ্যন আমি ল্যাঙ্গুৱেজৰ পৰা ট্ৰান্সমিশ্যন কৰিব পাৰো আজি মই অসমৰ পৰা মই যদি ইংৰাজী ভাষা ক'ব পাৰো মই আমেৰিকাৰ মানুহ এজনৰ লগত মই মোৰ অসমৰ কালচাৰটো ট্ৰান্সফাৰ কৰিলো কি তাৰ ইংলেণ্ডৰ কোনোবা গাঁও এখনৰ কালচাৰটো মোৰ লগত ট্ৰান্সফাৰ কৰিলে আমাৰ ট্ৰান্সমিশ্যন হ'ল নে নাই বুজি পাইছানে এই বস্তুটো ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত এডভান্সমেন্ট ল্যাঙ্গুৱেজ মানে এডভান্সমেন্ট ভেৰি ইম্পৰ্টেণ্ট ল্যাঙ্গুৱেজ যেতিয়া থাকিব এডভান্সমেন্টটো আহিব অৰ্থাৎ আমাৰ কিছুমান চিন্তা আগতীয়া কিছুমান চিন্তা আমাৰ আইডিয়া বিলাক গ্ৰো হ'ব ঠিক আছে নেক্সট হৈছে প্ৰিন্সিপলছ অফ ল্যাঙ্গুৱেজ টিচিং ভেৰি ইম্পৰ্টেণ্ট এটা ল্যাঙ্গুৱেজ প্ৰিন্সিপলছ বিলাক মই ম্যাক্সিমাম বিলাক কম কিন্তু প্ৰথমতে মই চমুকে বুজাই দিছো যে মটিভেশ্যন এণ্ড ইন্টাৰেষ্ট সদায় ল্যাঙ্গুৱেজ এটা শিকিবৰ কাৰণে মটিভেশ্যন লাগিব এতিয়া আপুনি ইংলিছ শিকিবৰ কাৰণে মটিভেশ্যন য'ত নাথাকে কাম নহয় এতিয়া আপোনালোকৰ মটিভেশ্যন ইমানে মটিভেশ্যন হৈ আছে কোনোবাই বাচ্চাটোক হাজবেণ্ডৰ মানে লগত খুৱাই ৰাখিছে কিন্তু আপুনি আহি পেলাই ক্লাছ কৰি আহিছে ভাবকচোন মটিভেশ্যন আছে নে আপোনালোকৰ মটিভেশ্যন অলপ ডেঞ্জাৰাছ মটিভেশ্যন মানে সাংঘাতিক মটিভেশ্যন যে যেনেকেই নহওক অক্টোবৰত টেট হ'ব টেটত আমি পাছ কৰিম
পাছ কৰাৰ পিছত আমি চাকৰিত এপ্লাই কৰিম, আমি চাকৰি পাম। এই যিটো মটিভেশ্যন আপোনাৰ সাংঘাতিক মানে মগজুত বনি আছে, আপোনালোকে এতিয়া কোনেও আপোনালোকক ৰাখিব নোৱাৰে, নিজে আহিব, ক্লাছ কৰিব, নোট লিখিব, পঢ়িব, একদম মানে এতিয়াতো আপোনাক ক'বলগীয়া নহয় আৰু। কিন্তু আপুনি যেতিয়া পঢ়ি আছিল তেতিয়া এনেকে পঢ়িছিল নে বাৰু সৰু হৈ থাকোতে? আপুনি 9, 10ত মেট্ৰিকত হাই ছেকেণ্ডেৰী সময়ত মাহঁতে কয় যাচোন যা পঢ়গে, সেই আপুনিহে বেছি জানে, যাম নহয় মই 1 তাৰিখৰ পৰা পঢ়িম, 30 তাৰিখ 31 তাৰিখ যাব আৰু 1 তাৰিখৰ ৰাতিপুৱা নাই মই 5 তাৰিখে পৰা মই কনফাৰ্ম চিয়ৰ 5 তাৰিখে পঢ়িম। আপুনি বহি এখনত লিখিও লয়। আৰু ছোৱালীবিলাকে মাক যেতিয়া ভাত বনাই থাকে পাকঘৰত গৈ পেলাই মাকৰ লগত কথা পাতে, হয় মা বুজিছাই মই পুৰা একদম এইবাৰ সাংঘাতিক প্ৰিপেৰেশ্যন, মই 5 তাৰিখৰ পৰা পুৰা ফালি দিম, 5 তাৰিখৰ পৰা তোমাৰ 10 তাৰিখলৈকে মোৰ অসমীয়া, 10 তাৰিখৰ পৰা 15 তাৰিখলৈ ইংলিছটো মই টান পাওঁতো 5 দিন বেছিকে, আৰু 15 পৰা 25লৈ মোৰ চায়েন্স, এনেকে ভগাই 1.5 মাহ মানত ভগাব পৰীক্ষালৈ থকা 2 মাহৰ আগত। ভগাই পেলাই কত মানে নতংগী হয়, কি হয় মানে এনেকুৱা হয় 5 তাৰিখ 4 তাৰিখে দিনাখন কব নাই সময় আছেতো, তাতে দাদা বিয়া আছে, নাই মই সাংঘাতিক পঢ়িম, মই 5 তাৰিখ যোৱাৰ পিছত মা মোক ৰাখিব নোৱাৰে, সেই 5 তাৰিখটো জিন্দগীত নাহে। কিন্তু এতিয়া আপোনাৰ অক্টোবৰত চৰকাৰে ঘোষণা কোৱাই নাই, আপোনালোকৰ অৱস্থাটো দেখি ভাল লাগিছে মোৰ, হয়নে নহয়? এইটো চবৰে, আমাৰো হয়, চবৰে হয়। কিয় হয়? এইটোৱেতো কয় মটিভেশ্যন। আপোনালোকে এতিয়া মটিভেশ্যন মই কৰিবলগীয়া হোৱা নাই আৰু বেলেগ কি, খুব সহজ হৈ আছে মোৰ কাৰণে। কিয় সহজ হৈ আছে? দেখা পাইছে এই বা চব ক্লিয়াৰ কৰা মানুহ ইমান মানে ভালকে পঢ়াই শুনে, গতিকে ভালেই হ'ব, মটিভেশ্যনটা অলৰেডি বনি আছে আপোনালোকে, ঠিক আছে? গতিকে আৰু চাকৰি এটা কথা আছে, মানে মানিটো নহয় বাৰু, এইটো বেলেগ ভাবিব নালাগে, কিন্তু চাকৰি এটা সাংঘাতিক মটিভেশ্যন বনি আছে মন মগজু। এই চাকৰিটোৰ কথা, এই চাকৰিটো আপোনালোকে পাব লাগিব, টেট ক্লিয়াৰ কৰিব লাগিব, ইয়াতে বহুত প্ৰেষ্টিজ জড়িত হৈ আছে, আত্মসন্মান জড়িত হৈ আছে, এই সকলোবোৰে আপোনালোকক ক্লিয়াৰ কৰি, আৰু ইণ্টাৰেষ্টটো ইমান বঢ়াও নাই, কিন্তু বঢ়াবলৈ বাধ্য হৈছে। মেথছটো কিমান চেষ্টা কৰিছে, ইংলিছটো গ্ৰামাৰখিনি কিমান চেষ্টা কৰিছে আপোনালোকে, এই বস্তুটো আপোনালোকক সাংঘাতিক জনাই দিয়ে। আৰু এইটো থকাৰ কাৰণে আপোনালোকে টেট পাছ কৰিব, ভেৰি ইম্পৰ্টেণ্ট। আৰু লেংগুৱেজো যদি এইটো নাথাকে কাম নহব। এতিয়া মই অসমীয়া ভাষাটো যদি মোক ক্লাছত কোনেও ইউজ নকৰিলেহেঁতেন, অসমীয়া ধুনীয়া কবিতা যদি মই নপঢ়িলোহেঁতেন, হয়নে নহয়? যে বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰে নে অৰুন্ধতী, সেমেকা পোহৰে সোঁৱৰাই দিয়া তোমাৰ খোবাৰ আবেলি আবেলি বন্ধু, হয়নে? এইবিলাক নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱাৰ কবিতা যদি মই নপঢ়িলোহেঁতেন, মই অসমীয়া নিশিকিলোহেঁতেন, অৰ্থাৎ মোৰ ইণ্টাৰেষ্ট নাথাকিলেহেঁতেন যিকোনো এটা লেংগুৱেজত। এতিয়া ইংলিছ শিকিছো, মই ৰবাৰ্ট ফ্ৰষ্টৰ কবিতা পঢ়িছো। ইংলিছ কিয় লাগে? মই ইংলিছত পঢ়াম, মই চাকৰি পাম, মোৰ প্ৰফেশ্যনটো ভাল হ'ব, মই টেট পঢ়িম, চাকৰি পাম, এইবিলাক হৈছে মটিভেশ্যন। লেংগুৱেজত যদি আমি কবিতা প্ৰতি ইণ্টাৰেষ্ট নহলোহেঁতেন, কাৰোবাক ধুনীয়াকে এষাৰ পাব্লিক স্পীচত যদি কথা নকলোহেঁতেন, আমাৰ মটিভেশ্যন নহলহেঁতেন। গতিকে এইটো হৈছে মটিভেশ্যনেল এণ্ড ইণ্টাৰেষ্টৰ থিয়ৰী, লেংগুৱেজত এইটো ভেৰি ইম্পৰ্টেণ্ট। ছেকেণ্ড পইণ্টটো হৈছে, আৰু এই মটিভেশ্যনটো আপোনালোকে লেংগুৱেজ ক্লাছত কি কৰিব, পিকচাৰ। আপুনি আজি শ্বেক্সপিয়ৰৰ কথা পঢ়াবলৈ গৈ আছে, আপুনি আজি ভূপেন হাজৰিকাৰ কথা পঢ়াবলৈ গৈ আছে, আপুনি ভূপেন হাজৰিকাৰ যদি গান এটা গাই দিয়ে, সেইটো কিন্তু ক্লাছত মটিভেশ্যন হ'ব। এতিয়া আপুনি চব টিচাৰে ভূপেন হাজৰিকাৰ কথা, আজিকালি ভূপেন দাৰ চিলেবাছো বনাব, স্কুলত দিব, আপুনি ভূপেন দাৰ কথা কৈ আছে, আপুনি ক্লাছত একদম মুখখন পুৰা মানে এজন ৰবট হৈ পেলাই, কোনোবা হাঁহিলেও নাচাব, ইফালেও নাচাব, মানে একদম এনেকে এটা কাৰ্টুন বা ৰবট হৈ পেলাই আমি ভূপেন দাৰ কথা কৈ আছো, একদম মানুহৰ বাবে ভূপেন দাই লিখিছিল। কিন্তু আপুনি ভূপেন হাজৰিকা এটা গান গাই দিয়ে বা কবিতা গাই দিয়ে ভূপেন হাজৰিকা, 21শ শতিকাৰ 5ম দশকতো মই তোমালৈ পাত চাম, চাপোজ, এইবিলাক মটিভেটিং। এজন গ্ৰেট টিচাৰৰ সেইবিলাক কোৱালিটিজ। আপুনি হাতকে গুচি যাব, আপুনি বহুত টিচাৰতকে ওপৰত গুচি যাব। মই কওঁ যে ষ্টুডেণ্ট বিলাকে আপোনালোকে ইভালুৱেট কৰে, সেই বস্তুটো লেংগুৱেজত লাগিব। আৰু ল'ৰা ছোৱালীক পিকচাৰ, ফ্লিপকাৰ্ট, মডেলছ, মুভিজ, আজিকালি মোবাইলটো লৈ পেলাই দেখাই দিব পাৰে ইউটিউবত গৈ। আপুনি কবিতা এটা পঢ়াই আছে, কবিতাটো ধুনীয়া কিবা যদি পিকচাৰ আছে আপুনি দেখাই দিব, মটিভেশ্যন। আৰু এইটো লেংগুৱেজত পৰে, মটিভেশ্যন ইণ্টাৰেষ্ট। মটিভেশ্যন ইণ্টাৰেষ্ট ৰিলেটেড টু পিকচাৰ, ফ্লিপবোৰ্ড, মডেলছ, লেসন প্লেনিং, ফ্লিপকাৰ্টে আহিছে, ফ্লিপবোৰ্ড, এইবিলাক বস্তু লাগিব। তাৰপিছত আহিব ইমিটেশ্যন। ইমিটেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, লেংগুৱেজত ইমিটেশ্যনটো খুব ইম্পৰ্টেণ্ট। আমি কওঁ যে এ পেৰট কেনট টক, এ পেৰট কেন ইমিটেট। এটা ভাষা শুনি ইমিটেশ্যন, আপোনালোকক ফলো কৰিব, আপোনালোকৰ প্ৰনাউন্সিয়েশ্যন টিচাৰে প্ৰনাউন্সিয়েশ্যন ষ্টুডেণ্টে কয়। এতিয়া আপুনি কেনেকে কয়, আপোনালোকৰ প্ৰাইভেট স্কুলৰ বহুত টিচাৰ আছে, আপোনালোকে গম পাব। আপোনালোকৰ আমুক টিচাৰে কি কয় কি নকয় আপোনালোকৰ ষ্টুডেণ্টে চব জানে, যে আমুক মেম নহয় মিছ এনেকে, মিছে এনেকে বেক কয়। আপোনাৰ নিজৰ বাচ্ছা আছে, গম পায়, ঘৰত গৈ কৈ থাকে মিছে এনেকে বেকটো থয়, মিছে এনেকে আহে, মই মিছৰ নিচিনা হম। এইবিলাক ইমিটেশ্যন। আৰু মিছে যেতিয়া শুদ্ধকে ভুলকে যদি ইংলিছ এটা কয়, এতিয়া চাপোজ এনেকুৱা এটা হৈছে, মই মাজতে শুনিছিলো
মানে হায়াৰ ছেকেণ্ডেৰী বহুত বিলাক জুনিয়ৰ কলেজৰ টিচাৰ বিলাকে এই যে হায়াৰ ছেকেণ্ডেৰী এটা চেপ্টাৰ আছে মেমৰিজ অফ ছোটা চাহেব, সেইটো মেমৰিজ অফ ছোটা চাহেবে পঢ়িলে। আমাৰ ইয়াতো কোনোবা আছে তেওঁলোকেও পঢ়িলে নেকি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ, এই টিচাৰ বিলাকেও পঢ়াই থাকে যে মেমৰিজ অফ ছোটা চাহেব। কিন্তু মেমৰিজ মানে হৈছে কি অটোবায়োগ্ৰাফি, হয় নে নহয়, যে মেমৰিজ অফ ছোটা চাহেব নট মেমৰিজ অফ ছোটা চাহেব। এই প্ৰনাউন্সিয়েশ্যন যদি আপোনালোকৰ ইমিটেশ্যনটো যদি ভুল হয় তেনে বাচ্চাই আপোনাৰ ভুলকে ক'ব। এতিয়া মানে এনেকুৱা কিছুমান ভুল গান আজিকালি ক'ৰবাত শুনা পাওঁ, হয় নে নহয়, সেইবোৰ ষ্টুডেণ্টৰ লগত কেতিয়াও নক'ব। কিতাপতো যদি কেতিয়াবা ক'ৰবাত প্ৰিণ্টিং মিষ্টেক থাকে আপুনি শুদ্ধকে ক'ব। আপুনি যদি কয় এই তই আৰু উঠি আহাও এতিয়া 3টা বাজিল, এনেকুৱা ধৰণৰ ৱৰ্ড বা শুদ্ধ প্ৰনাউন্সিয়েশ্যন ক'ব। এতিয়া চাপোজ আপোনালোকক যদি কোৱা যায় তেতিয়া আপুনি অসমীয়া স্বৰবৰ্ণ পঢ়াব বা ব্যঞ্জন বৰ্ণ পঢ়াব, তেতিয়া হুঁচৰি দীঘৰি আপুনি যেতিয়া হুঁচৰি বুলি ক'ব, দীঘৰি বুলি ক'ব, দন্তীয়া ন বুলি ক'ব, তেতিয়া ল'ৰাটোৱেটো স্কুলত ঘৰত আহি পেলাই ক'বই যে আমাৰ আপুনি বেছি জানে, আৰু মাকহঁততকৈ মিছে সদায় বেছি জানে। আপুনি যিমানেই পঢ়া শুনাত ভাল নকওক, আপুনি যিমানেই নকওক ছাৰে কোৱাটোহে সঁচা। তাৰমানে কিমান আপোনালোকক ভৰসা কৰে ভাবকচোন। এইবিলাক কিন্তু বহুত অন্যায় হ'ব বাচ্ছাবিলাকক সদায় মানে মিছকাৰেজ বা মিছগাইড কৰাটো। যে আপোনালোকে যেতিয়া দন্তীয়া ন বুলি ক'ব ক্লাছত, মধনীয়া ন বুলি যেতিয়া ক'ব, হুঁচৰি বুলি ক'ব, হৰ্ষ ইটো হয়নে, দীৰ্ঘ ইটো যে দীঘই বুলি ক'ব, দন্তীয়া ন বুলি ক'ব, সি জিন্দগীত দন্তীয়া ন, আপোনাৰ মাক দেউতাকে আপোনাক তাক গালি পাৰি ৰক্ষা কৰিব নোৱাৰে। সি জিন্দগীত সদায় ক'ব তুমি মিছতকৈ বেছি জানা, মিছে কৈছে আকৌ দন্তীয়া ন, ছাৰে কৈছে দন্তীয়া ন, দন্তীয়া নহয়। এইবিলাক বস্তু থাকক যে প্ৰনাউন্সিয়েশ্যন, ষ্ট্ৰেছ, লেভেলছ, ইন্টনেশ্যন, আৰ্টিকুলেশ্যন, সকলোবিলাক ভাষাবোৰে স্পষ্টকে ক'ব শুদ্ধকে। আৰু শিক্ষকৰ সেইটোৱে প্ৰথম কোৱালিটি, শিক্ষকৰ চাউণ্ডটো গোটেই ক্লাছৰুমত এটা সাংঘাতিক ধৰণৰ পৰিৱেশ সৃষ্টি কৰিব লাগে। যেনেকে ডক্টৰৰ ওচৰত গৈ পেলাই পেচেণ্ট এজনে অনুভৱ কৰে যে মোৰ বেমাৰী ভাল হৈ গ'ল নেকি, সেইটোৱে হৈছে শিক্ষক। এইটো ৰবীন্দ্ৰনাথ টেগুৰেও কৈ গৈছে। তেওঁ যিটো মানে প্লেৱে মেথড, যে তেওঁ এজন খুব নেচাৰেলিষ্ট আছিল, তেওঁ প্ৰকৃতিবাদ আছিলে। তেওঁ কৈছিলে যে শিক্ষকজনৰ সেই কোৱালিটি থাকিব লাগে, আধ্যাত্মিক এটা অনুশোচনা দিব লাগে, আৰু তেওঁৰ মন মগজুত এটা বিশ্বাস, এটা আশ্বাস, এটা সন্ধান দিব লাগিব, চিন্তা কৰাৰ খোৰাক দিব লাগিব শিক্ষকজনে। মই কওঁ মানে টিচিং কেনট বি কনফাইন্ড ইনটু দা 4 rooms of a wall. Teaching is beyond the wall. Teaching is beyond the class. Teaching is beyond the college, beyond the university. আৰু শিক্ষকতা যেতিয়া আপুনি স্কুল বা কলেজৰ বাহিৰলৈকে যেতিয়ালৈকে চিন্তা কৰিব নোৱাৰে তেতিয়ালৈকে এজন শিক্ষক সফল নহয়। মই কৈছো নহয়, পঢ়া শুনাই সকলোৱে দিব পাৰে, কেইটামান নোট কেইটামান এক্সপ্লেনেশ্যন কৰা মানে শিক্ষক নহয়। শিক্ষকৰ ৰুলছ বহুত 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 বেছি। ঠিক আছে, তাৰপিছত হৈ গ'ল হেবিট ফৰ্মেশ্যন। আপুনি এটা গুড হেবিট, ভালকে নখ কাটা, কিবা কাটা, সেইবোৰ এটা হেবিট ফৰ্মেশ্যন। চাপোজ সোমাই অহাৰ লগে লগে মে আই কামিং টু দ্য ক্লাছ, মে আই গো টু টয়লেট, মে আই ড্ৰিংক ৱাটাৰ, মিছ, এইবিলাক শব্দ কিন্তু হেবিট ফৰ্মেশ্যন। ঘৰত যেনেকে আদি পাঠটো শিকায় মাকে, ডাঙৰ আহিলে নমস্কাৰ, যেনেকে শংকৰদেৱ বিদ্যা নিকেতনৰ খুব এটা চিম্বলিক বস্তু থাকে। সেইটো কি বাৰু, আপুনি শংকৰদেৱ বিদ্যা নিকেতনৰ ল'ৰা ছোৱালীক বাচিবলৈ আপোনাৰ খুব সহজ। মই এইটো ক্লাছত কওঁৱেই আগতে কলেজত, মানে কি কয় সিহঁতৰ হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী চবলৈকে থাকে, এতিয়াও থাকে। আপোনাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ নাথ। তাৰমানে এই যে নমস্কাৰ আহিলে এইটো শ্ৰীমন্ত শংকৰদেৱৰ এটা লগো হয়, ব্ৰেণ্ড হয়। এই শ্ৰীমন্ত শংকৰদেৱৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিশু নিকেতনৰ প্ৰত্যেক ল'ৰা ছোৱালী এইটো। কিন্তু আপুনি যদি ইংলিছ মিডিয়াম ষ্টুডেণ্ট সোধে, য়েছ ছাৰ মাই নেম ইজ বিবেক, তাৰ এইটো নাহে প্ৰথম নমস্কাৰ। আৰু আকৌ যদি সোধে, মই আকৌ সুধিছো যে তোমাৰ নামটো কি, আকৌ ক'ব নমস্কাৰ মোৰ নাম শ্ৰী অনুৰাগ নাথ। আকৌ সোধে আপোনাৰ নামটো কি, নমস্কাৰ মোৰ নাম অনুৰাগ নাথ। এইটো হৈছে হেবিট ফৰ্মেশ্যন। এইটো লেংগুৱেজৰ এটা জেণ্টেল লেংগুৱেজ, অৰ্থাৎ যিটো চিভিলাইজেশ্যন বুলি কওঁ, আমি চিভিলাইজ বুলি কওঁ, বা যিটো মানে কমিউনিকেশ্যনৰ ক্ষেত্ৰত খুব গুৰুত্বপূৰ্ণ, আমাৰ যিটো এটিকেট বুলি কওঁ, ভেলু এডুকেশ্যনতো পৰে, এই বস্তুটো হেবিট ফৰ্মেশ্যনটো বনে। তাৰপিছত আহি গ'ল ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, ব্যক্তি বৈষম্যতা। আপুনি লেংগুৱেজৰ ক্ষেত্ৰত ব্যক্তি বৈষম্যতা চাবই লাগিব। 10টা শিশু, মোৰ 10টাই আহি গৈছে, এইটো পৰিৱেশ দেখিছেনে, 10টা শিশু ক্লাছত আছে, ঠিক আছে। এই 10জন শিশুৰ লগত আপুনি যেতিয়া কথা পাতিব, ভেৰাইটিজ, কোনোবাই হয়তো আপোনাৰ ইংলিছ দেৰিকে শিকিব, কোনোবাই হয়তো তাৰ কেচিংটো অলপ কম হয়, কম্পজিশ্যন প্ৰব্লেম হয়, কিন্তু ভালকে কথাখিনি কৈ দিব পাৰে, আবৃত্তি ভালকে কৰিব পাৰে, লিখাত স্পেলিং প্ৰব্লেম, তেনেকুৱা যিবিলাক চেলেঞ্জিং আপোনালোকৰ ঠাইত আহিব, যিবিলাক চেলেঞ্জ আহিব, সেইবিলাক আপোনালোকে এই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ দি পেলাই আপুনি চল্ভ কৰিব। তাৰমানে ব্যক্তি বৈষম্য, তাৰমানে আপুনি ভাবি লওক প্ৰত্যেকজন ব্যক্তি সমান নহয়, যেনেকে আমাৰ হাতৰ আঙুলি সমান নহয়, আমাৰ প্ৰত্যেকটো কাম একেই নহয়। এইখন পৃথিৱী
ভিন্নতা, এই ভিন্নতাৰ কাৰণেতো ভাল লাগে। কিন্তু কথাটো এনেকুৱা হৈছে যে সামথিং ইজ বেটাৰ দেন নাথিং, যে ক'তো পাবলৈ একো নাই গতিকে তেতেই দি দিওঁ। DLED কৰিলো টিচাৰ হৈ গ'ল, মনত ৰাখিব তেনেকে টিচিং জবলৈ নাহিব। ডেডিকেশ্যন ভেৰি ইম্পৰ্টেণ্ট। এটলিষ্ট চেক্ৰিফাইচ আৰু ডেডিকেটেড মাইণ্ড এটা ল'ব। ইটছ নট এ প্ৰফেশ্যন, ইটছ এ ৰেছপনচিবিলিটি। এটা দায়িত্ব, এটা জাতিৰ কাৰণে, এটা প্ৰজন্মৰ কাৰণে। বহুত শিক্ষক আছে, ভাল শিক্ষক বহুত কম। A good teacher can explain, a mediocre teacher can demonstrate, but a great teacher can always inspire. Teaching to inspiration. গতিকে সদায় এটা দিয়া মনোভাৱেৰে আহিব। এতিয়া মই আপোনালোকক ক্লাছটো কৰি আছো, মই প্ৰত্যেক সময়তে মোৰ ৰেছপনচিবিলিটি বহুত বেছি। আপোনালোকক মই কেনেকে কোৰ্চটো সম্পূৰ্ণ কৰিম, মোৰ দায়িত্ব আছে। এইটো এটা মানে এইটো বেলেগ ধৰণৰ বস্তু, বুজাব নোৱাৰি। গতিকে সেই বস্তুটো সদায় ফিল কৰিব এজন শিক্ষকৰ ৰেছপনচিবিলিটি প্ৰথম, যে এইটো এটা প্ৰফেশ্যনে নহয়, এটা দায়িত্ব জাতিৰ কাৰণে। তাৰপিছত গতিকে গুড মানে যিবিলাক মানে বেষ্ট এণ্ড বেষ্ট থিংছ আমি ষ্টুডেণ্টছৰ আগত কৰিব লাগে, এইবিলাক লেংগুৱেজ টিচিঙৰ এটা প্ৰিন্সিপলছ হয়। তাৰপিছত আমি পালো এনভাইৰনমেণ্ট, আমি সকলোৱে জানো এনভাইৰনমেণ্টৰ কথা নকওঁ। ৰিলেশ্যন উইথ লাইফ, যেতিয়া আপুনি এটা লেংগুৱেজ পঢ়াব, আপুনি অসমীয়া পঢ়াই আছে, আপুনি ইংলিছ পঢ়াই আছে, ইংলিছ পঢ়াওঁতে আপোনাৰ ডাঙৰ ডাঙৰ টাৰ্মছ আহি গ'ল। ছাপ'জ আপুনি এটা কবিতা পঢ়াই আছে, কবিতাটোত যদি ছাপ'জ আপুনি পাব হাউচৰ কথা কৈছে, এতিয়া পাব হাউচ মানে আপোনালোকে হয়তো কনফিউজ হ'ব। পাব হাউচ মানে হৈছে কি বাৰু? মদৰ দোকান, পাব হাউচ। আমি ৱাইন শ্বপ বুলি জানো, পাব হাউচ ভকেবুলাৰী ডেভেলপমেণ্টত আহিব। এই পাব হাউচটো আপুনি মদৰ দোকানটো প্ৰথমবাৰ শিশুসকলক কৈছে, গতিকে আপুনি ষ্টেণ্ডাৰ্ড কৰি দিয়ক। আপুনি ডাইৰেক্ট নক'ব যে এইটো যে তহঁতো যে পাছফালে পাই যে চুলাই বটল, এইটো বাপেহঁতেতো কৰেই, এইবিলাকত কেতিয়াও শিশুক নক'ব। আমাৰ বিৰাট ডাঙৰ প্ৰব্লেম যে টিচাৰ বিলাকে গভৰ্ণমেণ্ট পোৱাৰ পিছত ৰক্ষা ইমান দিনে প্ৰাইভেটত ইনচিকিউৰ হৈ আছিল, এতিয়া আৰু মজা একদম পেট চেট ডাঙৰ কৰি খোৱা বোৱা কৰি কিবা কিবি অদ্ভুত হৈ মেলি মানে কি কয় ক্লাছলৈ যাব, আৰু কাৰ পুতেক কি পুতেক, নিজৰ পুতেকতো প্ৰাইভেটতে পঢ়ায়, মানে পঢ়াব লাগে যাব লাগে 12টা বজাত। সেইবোৰ অত ক'ব গাধ গৰু বুজি নাপাওঁ, তোৰ নিচিনা গৰু পৃথিৱীত নাই, হাল বা আমুক। আগতে এনেকুৱা বিলাক বহুত বেছি হয়, খুব দুখ পায় ল'ৰা ছোৱালীবোৰে, সিহঁতৰ মনটো বহুত কোমল, সিহঁতে আপোনাক ফ'ল' কৰে। এই ইংলিছ মিডিয়ামত পঢ়িলে বুলি আপোনাৰ ছোৱালীজনীয়ে মিছ মেমৰ কথা ক'লে, সৰু আমাৰ দুখীয়া সন্তান এটা LP স্কুলত পঢ়িলে কাৰণে তাক গৰু গাধ বুলি ক'ব লাগে। আপোনাৰ ল'ৰাই বা ছোৱালীজনী ইংলিছত 50 ভিতৰত, মেথছত 10 পালে 15 পালে, আপোনাক ক'লে ইজ চ' ছেড, ভালকে ক'লে যে আপোনাৰ ল'ৰাক ভালকে গুৰুত্ব দিয়ক। আমাৰ গাঁৱত যদি সেই ল'ৰাটোৱে যদি তেনেকে পালন কৰে, গৰু গাধ কাম নাই, তই জীৱনত মেথছ শিকিব নোৱাৰ। ভেৰি ডিমটিভেটিং, ভেৰি ডিছকাৰেজিং, এইবিলাক ৱৰ্ড কেতিয়াও নহয়। সেইবোৰ হৈছে আমাৰ পজিটিভ ৰিএনফৰ্চমেণ্ট, এজন শিক্ষকৰ ইতিবাচক চিন্তা। তাৰপিছত আহি গ'ল আমাৰ এই যে ডাঙৰ ডাঙৰ কথাবোৰ কিতাপত থাকিব, সেইবোৰ সৰু সৰু কৰি পেলাব। পাব হাউচ বুলি কোৱাৰ লগে লগে আপুনি সুন্দৰভাৱে ৰিয়েল লাইফৰ লগত মিলাই এটা সৰু কথা ক'ব। আপোনাক ডাঙৰ ডাঙৰ সাগৰ মহাসাগৰৰ কথা ক'লে আপুনি ৰিয়েল লাইফৰ আপোনাৰ কাষৰ চাপোজ সোৱণশিৰি নদীখনৰ কথা ক'ব, আপুনি লখিমপুৰৰ ৰঙা নদীৰ কথা ক'ব, ব্ৰহ্মপুত্ৰৰ কথা ক'ব, কপিলি কথা ক'ব, কলঙৰ কথা ক'ব। এইবোৰ কথা ক'লে সিহঁতৰ ৰিয়েল লাইফ ৰিলেশ্যনটো হয়। তাৰ মানে ছাৰে কপিলি কথা কৈছে, কপিলিতকে ডাঙৰ ব্ৰহ্মপুত্ৰ কথা হয়নে? সেইটোৰ মাজতে কনভাৰচেশ্যন হ'ব। চাবচোন আপুনি যোৱাৰ পিছতো আপোনাৰ শব্দবোৰ কথাবোৰ গুঞ্জৰিত হৈ থাকিব, ইতিবাচক এটা চিন্তাৰ খোৰাক দিব। মই ভাবো যেতিয়া আপোনাৰ এষাৰ শব্দই 100জন শিশুৰ মাজত 10জন যেতিয়া উপকৃত হ'ব, আপুনি সেইদিনা আপুনি সফল হৈ যাব। আপোনাৰ কিমান কোৱালিফিকেশ্যন আছে ডাঙৰ কথা নহয়। আপুনি অক্সফৰ্ডৰ পৰা পঢ়া নাই, আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পঢ়া নাই, আপুনি ক'ৰবাত পঢ়িছে, কিন্তু আপুনি নিপুণ শিক্ষক, সেই শিক্ষক লাগে আমাক, ট্ৰেইন টিচাৰ লাগে। তাৰপিছত আহি গ'ল চিলেকশ্যন এণ্ড গ্ৰেডেশ্যন, অৰেল প্ৰচেছটো আমি ৰাইটিং আৰু স্পিকিং দুইটাক মিলাই পেলাই আমি সিহঁতৰ মাজত লেংগুৱেজ ডেভেলপমেণ্ট কৰিবৰ কাৰণে আমি ৰাইমছ শুনালো। আজি তোমালোকক মই প্ৰজেক্টত আজি এটা কি শিকালো, এটা ধুনীয়া ৰাইমছ পঢ়ালো। তাত প্ৰনাউন্সিয়েশ্যনৰ কথা আছে, সুন্দৰ মানে শব্দ কেনেধৰণে উচ্চাৰণ কৰিব লাগে বা তাৰ যিটো শব্দ জ্ঞান সেইবোৰ দিলো, সিহঁতৰ উচ্চাৰণ ভাল হ'ল। তাৰপিছত আহি গ'ল ডেমক্ৰেটিক লাৰ্ণিং, এইটো ভেৰি ইম্পৰ্টেণ্ট। ডেমক্ৰেটিক লাৰ্ণিংটো হৈছে কি বাৰু, যে যিটো গণতান্ত্ৰিক শিক্ষা প্ৰণালী। গণতান্ত্ৰিক শিক্ষা প্ৰণালী মানে আপুনি এতিয়া মই এটা পঢ়ালো নহয়, মোৰ গণতান্ত্ৰিক শিক্ষা কেনেকে হৈছে নে আপোনালোকে ইভালুৱেট কৰক। মই ক'লো যে ৰিজনিং ফাংচন, পয়েটিক ফাংচন মানে কি, আপোনালোকক ক'লো বুজি পালেনে? আপোনালোকে ক'লে বুজি পালো ছাৰ, এইটো নাই পোৱা, মই ক'লো এইটো এনেকুৱা বুজি পালে, তাৰ মানে আমাৰ মাজত এটা কমিউনিকেশ্যন হয়। আগৰ টিচিং প্ৰচেছত কি হয়, চক এণ্ড টক মেথড। শিক্ষকজন বৰ্ডত ৰয়, চকেহে মাত দিয়ে, চকৰ শব্দ মেথ যেতিয়া কৰি আপুনি যদি সোধে যে ছাৰ A + B হোল স্কয়াৰ কি হ'ল,
এই কাণতলীয়া চৰাই দেখিছ একেপাত চৰাতে ইখন বেঞ্চ পাৰ হৈ ইখন বেঞ্চ পাৰ হৈ আমুকৰ ঘৰ পাবিগি এনেকেও কয় হয়নে নহয় কাণতলীয়া চৰাই লাগে A+B তোক দুবাৰ বুজাব লাগে গৰু গাধ জিন্দগী তই নাহিবি তোক মাৰক কৈ দিবি কাইলে বাপেৰক কৈ দিবি চাবি তোক মই দেখিলে বুলি মানে কেনেকুৱা ডাঙৰ মূৰ্তি ধৰে বাপৰে বাপ সেই বাচ্চাটো কি বোলে দিলে A+B হ'ল নাজানিব পাৰে আপুনি সৰুতে জানিছিল নেকি আৰু এতিয়া ল'ৰা ছোৱালীবিলাকক মাকহঁতে ইমান কম্পিটিশ্যনত পেলাই মোৰ বাবাই মই এনেকুৱা পেৰেণ্টছ পাইছো কি কৰে বাচ্চাবিলাকক ছাৰ বহুত বেয়া হ'ল ৰিজাল্টটো কি হ'ল সি কেৱল 92% পাইছে ছাৰ মই বোলো 92 মোৰ ভয় খাইছো মোৰ দিনত 92টো আমাৰ জ্বৰহে উঠিছিলে এনেকুৱা এইবিলাক দেখাই পোৱা নাছিল 92 ধেমালি নেকি বোলো আপুনি কিমান পাইছিলে নাই নাই ছাৰ আমাৰ কথা বাদ দিওঁ দিয়কচোন কিন্তু মোৰ ল'ৰাক মই হ'ব নিদিওঁ দেই মোৰ ল'ৰা আপুনি কি হে আপোনাৰ ল'ৰা কি 95 পাব লাগিব তাৰ কি নিজা পৃথিৱী নাই কি কি এইবিলাকে পঢ়ি পঢ়ি টেক্সুৱেল বস্তু পঢ়ি পঢ়ি লিখিব আৰু তাকে তাৰ জীৱন নেকি তাৰ নিজা তাক জীয়াই থাকিবলৈ দিয়ক আচল কথা যে সেইবোৰ কম্পিটিশ্যন আপুনি ক্লাছত সোমাই চাবি এইবাৰ 100 ভিতৰত যদি এখন বাচনক টঙনিয়াই মাৰিম এনেকুৱাবিলাক ৱৰ্ড ডিছকাৰেজিং মই ৰিয়েল লাইফটোৰ কথা কৈছো আমাৰ অসমৰ প্ৰেক্ষাপটত মই পঢ়াই আছো এনেকুৱা ধৰণৰ লেংগুৱেজবোৰ ইউজ নকৰিব আমি যদি লেংগুৱেজ টিচাৰ বা লেংগুৱেজ টিচিঙৰ কাৰণে পঢ়ি আছো যি এক্সাম যি আপুনি পৰীক্ষা নিদিয়ক কিয় এইখিনি কাৰণ আপুনি LPত হ'লে আপোনাৰ ছাবজেক্ট টিচিং কৰিব নোৱাৰিব আপুনি চব পঢ়িব লাগিব MAত হ'লে ছাবজেক্ট টিচিং নহ'ব চব পঢ়াব লাগিব ইংলিছো পঢ়াব লাগিব সেইকাৰণে আজিকালি LAC হৈ গ'ল লেংগুৱেজ এক্ৰছ কাৰিকুলাম মেথছৰ টিচাৰজনেও লেংগুৱেজ জানিব লাগিব মানে লেংগুৱেজ পেডাগজি জানিব লাগিব ছায়েন্সৰ টিচাৰজনেও লেংগুৱেজ পেডাগজি জানিব লাগিব আগৰ কথাবিলাক আছিল আগৰ এতিয়া মই ছায়েন্সৰ মানুহ মই কি জানো এনেকে কয় মেথছ কৰ হ'ব বেলেগ বেলেগ ধৰণৰ ডিছকাৰেজিং মটিভেটিভ ডিমটিভেটিং কথা সদায় শিশুক পজিটিভ থিংকিং দিব শিশুৱে চব পাৰিব সদায় এটা ইতিবাচক চিন্তা ৰাখিব সদায় ভাল ভাল বুলি ক'লে ভাল হয় মই ৰাখিব আৰু ডেমক্ৰেটিক ৰাইট হৈছে সেইটো য'ত আমাৰ কি হ'ব এইটো এটা প্ৰিন্সিপল হয় যেতিয়া আমি লেংগুৱেজ কথা পাতিম আমি এটা দুজন মানুহে কথা পাতি আছো এজন বাচ্চাই যেতিয়া ক'লে নহয় নহয় ছাৰ মই এনেকেহে ক'ব বিচাৰো আপুনি মনে মনে থাক দুজন মানুহে কথা পাতি আছো কিয় এনেকে কথা কওঁ সেইটো নহয় আমি ৰৈ যাওঁ তাক এনকাৰেজ কৰক সি কিবা ক'ব বিচাৰিছে তাৰ কথাটো লৈ লওক ঠিক আছে হ'ব দিয়া এটা কাম কৰা আমি কথা পাতি আছো তোমাক আমি পাছত কথাটো বুজাই দিম দেই এইটো হৈছে পজিটিভ আমি দুটা কথা পাতি আছো তই কিয় কথা পাতিবি এই যিটো ডিছকাৰেজিং কথা এইবোৰে লেংগুৱেজ প্ৰিন্সিপলছটো বাদেই দিয়ক সাংঘাতিকভাৱে ধ্বংস সৃষ্টি কৰে তাৰপিছত আমি মেক্সিমৰ কথা কওঁ এইটো শেষ কৰো 2 মিনিট 3 মিনিট যে নন টু আননন অৰ্থাৎ আমি যদি এজন শিশুক টেন্স নজনাকে ভইচ শিকাই দিওঁ তেতিয়াহ'লে শিশুটোৱে বুজি নাপাব মানে নদীখন নেদেখুৱাকে যদি আপুনি সাগৰৰ কনচেপ্টটো দিবলৈ যায় পঞ্চায়ত কাক বোলে তাক নেদেখুৱাকে যদি আপুনি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কথা কয় গতিকে সেইটো হৈছে নন টু আননন সদায় মানে জনাৰ পৰা নজনাটোলৈ লৈ যাওঁ তাৰমানে কথাবোৰ এনেকুৱা আপুনি লেংগুৱেজ পঢ়াই আছে আপুনি নাউনৰ বিষয়ে ক'লে যে এইবিলাক নাউন নেমিং ৱৰ্ড তাৰপিছত নাউনৰ ঠাইত যিটো বহিব সেইটো প্ৰনাউন বুলি ক'ব একদম পজিটিভলি যে ৰাম ইজ এ গুড বয় হয়নে নহয় একদম পজিটিভলি স্পষ্ট ভাষাৰে আপোনাৰ মাত শব্দ ক্লাছত বিৰাজমান হৈ থাকিব লাগিব আপোনাৰ এটা স্মাইলিং ফেচ থাকিব লাগিব আপুনি মুখ মণ্ডল উপস্থিত থাকিলে নহ'ব ল'ৰা ছোৱালীবিলাক কোমল হয় সিহঁতে আপোনাক ফ'ল' কৰিব ভেৰি ইম্পৰ্টেণ্ট আৰু তাৰপিছত আপুনি যেতিয়া ক'লে ৰাম ইজ এ গুড বয় আপুনি ক'লে হি ইজ এ গুড বয় তাৰমানে ৰামটোতে আমি যে হি দিলো হিটো কি হৈছে হিটো প্ৰনাউন য়েছ মেম ডেট ইজ দ্য ৱে আৰু এইবোৰ কথা নকৈ যদি ৰাম ইজ এ গুড বয় হি ইজ এ গুড বয় কাইলৈ স্কুল বন্ধ যাওঁ আৰু হৈ গ'ল কাম বা নোট এসোপা লিখাই দিলো এইখিনি প্ৰনাউন কৰিলি দেই আপোনাৰ বডি লেংগুৱেজ খুব পজিটিভ আপোনাৰ ড্ৰেছ এটিকেট আপোনাৰ যি চিন্তাধাৰা সকলোবোৰ ৰিফ্লেক্ট হয় আপুনি আৰু যি পায় ঠিক জালে নহ'ব ক্লাছৰুমত আপোনাৰ সকলোখিনি বস্তু গুৰুত্বপূৰ্ণ হ'ব লাগে চিম্পল টু কমপ্লেক্স অৰ্থাৎ চিম্পল টু কমপ্লেক্স আপুনি যদি ভাৰ্বটো কথা কয় আপুনি যদি ডাইৰেক্ট চেণ্টেন্স পঢ়াই বুজি পাবনে আই গ' টু স্কুল তোমালোকৰ এটা চেণ্টেন্স হৈ গ'ল সিহঁতে ক'ব ন ছাৰ কি হ'ল ইয়াতে যদি ভাঙিবলগীয়া হয় আপুনি ক'ব গ' ঠিক আছে এতিয়া গ' পৰা মই কি ক'ম আই গ' টু স্কুল কি ক'ব হি গ'জ টু স্কুল সিটো ক'ব উই গ' টু স্কুল এই যে ইটোৰ পিছত সিটো ৰেছপন্স আহিছে বিৰাট ছাকচেছফুল ভেৰি ইম্পৰ্টেণ্ট এইবিলাক হৈছে চিম্পল টু কমপ্লেক্স তাৰপিছত আহি গ'ল কংক্ৰিট টু এবষ্ট্ৰেক্ট অৰ্থাৎ কংক্ৰিট টু এবষ্ট্ৰেক্ট তাৰমানে মূৰ্তৰ পৰা বিমূৰ্তলৈ কিবা এটা কংক্ৰিট বস্তু মূৰ্ত বস্তুক আমি বিমূৰ্তলৈ আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ অৰ্থাৎ আমি যদি আজি মূৰ্ত বস্তু এটা আমি চাপ'জ চিটিখনৰ কথা ক'লো ঠিক আছে তাৰপিছত চিটিত থকা কনচেপ্টটো আমি গ'লে আমি দেশ বুলি বুজালো ঠিক আছে তেতিয়া আমি কংক্ৰিট টু এবষ্ট্ৰেক্ট দেশ বুলি নহয় চিটিত থকা মানুহবোৰৰ কথা ক'লো
তেতিয়া আমাৰ কি হৈ যাব এবষ্ট্ৰেক্ট লিংক হ'ব বুজি পাইছানে সো কংক্ৰিট টু এবষ্ট্ৰেক্ট সিম্পল টু কমপ্লেক্স নোন টু আননোন এইবোৰতে আমি ল্যাঙ্গুৱেজ হেৰি কৰিব পাৰোঁ তাৰ পিছত এনালাইজ টু সিনথেসিস অৰ্থাৎ টেন্সৰ যেতিয়া ৰুলছবোৰ জানিব সব টেন্সৰ ৰুলছটো জানাৰ পিছত আমি ক'লো যে তুমি আজি প্ৰেজেন্ট টেন্সৰ কনজুগেশনটো মোক কোৱাচোন আই গো উই গো ইউ গো হি সি ইট থাৰ্ড পারসন সিঙ্গুলার নাম্বার গোস দে গো তাৰ মানে এনালাইসিস টু সিনথেসিস এনালাইসিস মানে হৈছে বিশ্লেষণ সমগ্ৰ সিনথেসিস মানে হৈছে ভাগ ভাগ এই বিশ্লেষণবোৰ ভাগ ভাগকে জানা বুজি পাইছানে টেন্স সমগ্ৰ টেন্স জানিলে তাৰ পিছত টেন্সৰ পাৰ্টছ বিলাক প্ৰেজেন্ট টেন্স পাষ্ট টেন্স বুজায় আৰু ইয়াৰ লগে লগে মোৰ কন্টেন্ট কি হ'ল আৰু আশা কৰো আপোনালোকে বুজি পাইছে বহুত ভাল লাগিছে ঠিকে আছে নে বুজি পাইছেন নাই কনসেপ্ট ক্লিয়াৰ হৈছে নাই ঠিক আছে নে হৈছে ছাৰ প্ৰবলেম আৰু মনে মনে চাগে মাইকটো অফ কৰি হাঁহি আছিলে হয়নে নাই ছাৰ প্ৰিন্সিপল অফ ফাংচন খিনি দি দিব নেকি নোট সব দি দিম বুজি পালে না আগে কনসেপ্টটো লৈ লও ছাৰ পালো পালো ছাৰ পাইছো পাইছো ছাৰ মোৰ মাতটো গৈছে ঠিক আছে বুজি পাইছে প্ৰবলেম নাই পাইছো ছাৰ ছাৰ মনে মনে হাঁহি মাইকটো অফ কৰি মনে মনে হাঁহি আছিলে মই জানো নাই হা ছাৰ নাই হা ছাৰ নাই হা ছাৰ আগতে আপোনাৰ ঘৰ আচ্ছা ঘৰৰ মানুহ চাগে কৈছে ছাৰে একদম ৰিয়েল কথাবোৰ কৈ আছে সঁচা কথা কৈছে নাই এইটো কওক ছাৰ কৈছে বৰ্তমান স্কুলত সমাজত কি হৈ আছে ল্যাঙ্গুৱেজৰ নামত এদিন এজন শিক্ষকে ক'লে যে তোমালোকে গৰুৰ ওপৰত এখন ৰচনা লিখাচোন চাওক ল্যাঙ্গুৱেজ কেমানটো ল'ৰাটোৱে বাচ্চাটোৱে কৈছে কি গৰু এটা আঁকি পেলাই ওপৰত ৰচনা বুলি লিখি দিছে কি ঠিকই কৈছে শিক্ষকজনে ক'লে যে গৰুৰ ওপৰত ৰচনা লেখা কি গৰুৰ ওপৰত ৰচনা লিখিছে তাৰমানে আমাৰ কামানটো যি হ'ব আমাৰ ৰিজাল্টটো কি হ'ব তাক নকলে বেচেৰাক যে গৰুৰ বিষয়ে ৰচনা লেখা কি গৰুটো ই কম বস্তু নহয় গৰুটো একেবাৰে তাৰ ওপৰত ৰচনা বুলি লিখিছে মিছে কৈছে গৰু ছাৰে কৈছে গৰুৰ ওপৰত ৰচনা লিখিছে এটা দিশতো ঠিকই আছে সেইটো তেতিয়ালৈকে হৈ থাকিব যেতিয়ালৈকে আমি ল্যাঙ্গুৱেজটো বিষয় হিচাপে পঢ়ি থাকিম এতিয়া আমি ল্যাঙ্গুৱেজটো ভাষা হিচাপে নপঢ়ো ল্যাঙ্গুৱেজটো তেতিয়ালৈকে আমি এনেকৈ পঢ়ি থাকিম গৰুৰ ওপৰত গৰু কিবা মানে এৰোপ্লেনৰ এবাৰ ৰচনা এখন আহিলে পঢ়ি গ'ল গৰুৰ ৰচনা তাৰপিছত এৰোপ্লেন নহয় মানে কি কয় পঢ়ি গ'ল গৰুৰ ৰচনা এৰোপ্লেন আহি গ'ল গৰুৰ ৰচনা পঢ়ি গৈছে আহি গ'ল এৰোপ্লেন কিবা কিবি সজাই লিখি আছে এৰোপ্লেন কৈছে আমিচোন এৰোপ্লেন আমি যেতিয়া পথাৰত থাকো তেতিয়া এৰোপ্লেন ওপৰেদি যায় পথাৰত থাকো বুলি পালেহে পইণ্টটো পথাৰত কি থাকে গৰু থাকে গৰু এবিধ চাৰিচেঙীয়া পোহনীয়া জন্তু লাগি গ'ল গৰুৰ কিবা নেজ এডাল কিবা কিবি পাকস্থলী হয়নে গৰু পোহনীয়া জন্তু সেইবিলাকত লাগি গ'ল মানে আমাৰ ল্যাঙ্গুৱেজ ইমান কনফিউজিং কিয় এৰোপ্লেনৰ কথা পঢ়িলে এৰোপ্লেন কেনি যায় লিখিছে বোলে এইবিলাক সৰু সৰু কথা দেই ল'ৰাবিলাকে কৰে এইবিলাক মই পাওঁ আমাৰ ট্ৰেইনিঙত এইবোৰ আমি গম পাওঁ টিচাৰবিলাকৰ লগত কানেক্ট হৈ থাকে ন ট্ৰেইনিং দিবলগীয়া হ'লে সিহঁতে কি কৰে এইবোৰ কথা কয় কিন্তু যে এলপি স্কুলৰ এটা বাচ্চাই সিহঁতৰ চিন্তাবিলাক তেনেকুৱাই আপুনি গালি পাৰি লাভ নাই সিহঁতে এৰোপ্লেনৰ কথা কওঁতে এৰোপ্লেন কথা লিখিছে যে এৰোপ্লেন আকাশেদি যায় কেতিয়াবা আমি পথাৰত থাকো তেতিয়া এৰোপ্লেন দেখো পথাৰত থাকো এই পইণ্টটো বহুত ডেঞ্জাৰ পথাৰত থাকোতে গৰু থাকে পথাৰত এই গৰু প্ৰবঞ্চন চেজ আৰু ঠিক আছে আজিলৈ আহো আশা কৰো সকলোৱে ভাল পাইছে ক্লাছটো আমি নেক্সট ক্লাছত আৰু লগ পাম আৰু এইখিনি এটা কথা মই ক্লাছটো মানে মই কন্টিনিউ ক্লাছটো এইকাৰণে কৰিছো মই দুই এদিন বেলেগ সাবজেক্ট আহিব মই 2-3 দিন মান ক্লাছ নকৰিম বেলেগ সাবজেক্ট অলপ আগবঢ়াই লৈ যাম সেইকাৰণে আপোনাৰ মই বেছি কৰি দিছো ক্লাছ ঠিক আছে আশা কৰো সকলোৱে বুজি পাইছে হয়নে স্যার হেৰি কোৱেশ্চন বিলাক অলপ সলভ কৰাই দিব সলভ কৰিম ঠিক আছে আজিলৈ আহো হ'বনে ঠিক আছে হ'ব স্যাৰ ঠিক আছে ছাৰ হ'ব ছাৰ গুড নাইট